Okay, I'm muting you all and নমস্কাৰ সকলোলৈ সংবিধানৰ ফালৰ পৰা এটো আমাৰ 6th জুন লাইভ সেশন আজি ফিল্ম মেকিংৰ ওপৰত আৰু আমাৰ লগত 6 জন পেনেলিষ্ট থাকিব আজি পেনেলিষ্ট কেজন হৈছে মনিতা বৰগোহাঁই উৎপল বৰপূজাৰী উৎপল দত্ত বিদ্যুৎ কটকী মুকুল হালৈ আৰু ৰীমা দাস আমি সেশনটো আৰম্ভ কৰাৰ আগতে অলপ চমুকৈ সংবিধানৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছো মোৰ নাম মঞ্জিল শইকীয়া মই সংবিধানৰ কোৰ টিম মেম্বাৰ আৰু মোৰ লগত মডাৰেটৰ হিচাপে আছে অংশুমান দত্ত সংবিধান হৈছে এটা কেৰিয়াৰ কাউন্সেলিং প্লেটফৰ্ম আমি অনলাইন কেৰিয়াৰ কাউন্সেলিং প্লেটফৰ্ম প্ৰভাইড কৰো সাৰ্ভিসেস আৰু আমাৰ ফেসবুক পেজত আজি সেশনটো লাইভ চলি আছে লাইভ ষ্ট্ৰীম চলি আছে আমাৰ উদ্দেশ্যটো হৈছে যে আমাৰ ফিলসফিটো এনেকুৱা ধৰণৰ যে কেৰিয়াৰ আমাৰ কাৰণে এটা হোলসাম গেম আৰু অকল এটা ওয়েট নহয় আমি এটা ওয়েট নাভাবো আমাৰ কাৰণে কেৰিয়াৰ ইজ এ মাল্টি ডাইমেনশনাল এপ্ৰোচ দ্যাট উই টেক আৰু হেহে আমি আমাৰ পেনেলিষ্ট আজি যোন কেজন পেনেলিষ্ট আছে তেওঁলোক ভেৰিয়াছ বেকগ্ৰাউণ্ডছৰ পৰা আহিছে ফিল্ম মেকিংৰ ওপৰত তেওঁলোকৰ এক্সপাৰ্টিজ দিবলে আমাৰ অডিয়েন্সৰ লগত অতি চমুকৈ মই দেখাব বিচাৰিছো যে আমাৰ ৱেবসাইটটো কি ধৰণে এক্সেছ কৰিব পাৰি সংবিধানৰ সকলোৱে হয়তো দেখিছে মোৰ ব্ৰাউজাৰটো সংবিধান.org টাইপ কৰিলে আমাৰ ৱেবসাইটটো খুলিব পাৰিব আৰু ইয়াতে আমাৰ প্ৰথম হোম পেজতে আছে সাৰ্চ কেৰিয়াৰ ৰিলেটেড কোৱেশ্চনছ ইয়াতে যদি আপোনালোকৰ কিবা কোৱেশ্চন আছে কিৱৰ্ড খিনি দি পেলাই সাৰ্চ কৰিব পাৰে যেনে ধৰক মুভিজ বুলি যদি সাৰ্চ কৰে তেতিয়া হলে আমাৰ অলৰেডি যিখিনি মুভিজ ৰিলেটেড কিৱৰ্ডছ থকা এনসাৰ আহিছে ইয়াতে সেইখিনি দেখা পাব ইয়াতে অকল এটা আছে এতিয়া বা বেলেগ যদি দিয়ে ইউপিএসসি দিব পাৰে সো ইয়াতে বহুত কেটা আপোনালোকে দেখিব আৰু যদি দেখে যে আপোনালোকৰ কোৱেশ্চন অৰ এনসাৰ ইয়াতে পোৱা নাই তেতিয়া হলে আস্ক কোৱেশ্চন বাটনটোত ক্লিক কৰি আপুনি আপোনালোকৰ ডিটেইলছ দি পেলাই ইয়াতে কোৱেশ্চন সুধিব পাৰে কোৱেশ্চন টু কাউন্সিলৰ আৰু আমি কোৱেশ্চনটো আমাৰ লিষ্ট অফ কাউন্সিলাৰছ আছে বহু কেজন আছে অলৰেডি 286 জন কাউন্সিলাৰ আমাৰ লগত আছে আমি তেওঁলোকক ফৰৱাৰ্ড কৰো আৰু 14 দিনৰ ভিতৰত আমি চেষ্টা কৰো যে আপোনালোকৰ উত্তৰটো দিব পাৰো আমি সংবিধানৰ আৰু এটা নতুন পদক্ষেপ হৈছে স্কলাৰ এসিষ্ট হৈছে কালেকশন অফ স্কলাৰশিপছ যাৰ ইনফৰমেশন সংবিধানৰ ৱেবসাইটত পাব আপোনালোকে আৰু প্ৰত্যেকটো স্কলাৰশিপৰ ডিটেইলছ জানিবৰ বাবে ইয়াতে ক্লিক কৰিব পাৰে ক্লিক কৰিলে আমাৰ ব্লগলৈ লৈ যোৱা হ'ব আৰু ব্লগত ডিটেইলছ দিয়া থাকিব এলিজিবিলিটি কন্ডিশন ডোনাৰ কোন হয় স্কলাৰশিপটো কাৰ বাবে সকলোখিনি আপোনালোকে ইনফৰমেশন পাব তাত এতিয়া আমি আমাৰ সেশনটোলৈ আহিছো আৰু সেশনটো চলাবৰ কাৰণে মই অনুৰোধ জনাইছো অংশুমান দত্ত তাৰ আগতে জুম গাইডলাইনছ দুটামান আছে আমাৰ ফালৰ পৰা প্ৰথম গাইডলাইনটো হৈছে যে সকলোৱে মাইকটো মিউট কৰি ৰাখিলে ভাল হয়
যাতে এক্সট্ৰা ডিস্টাৰবেন্সেছ নাহে আৰু আমাৰ ইয়াতে chat feature এটা আছে chat featureটোত আপোনালোকৰ follow up questions খিনি দিব পাৰে আৰু শেষত এই মিটিংটো ৰেকৰ্ড কৰা হৈছে আৰু পিছত ৰেকৰ্ডিংটো আমাৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত পোৱা যাব অঞ্চুমান দত্তক মই অনুৰোধ জনাইছো মিটিংটো আগবঢ়াবলৈ ধন্যবাদ মঞ্জিল মোক শুনা পাইছে না সকলোৱে শুনি আছো ধন্যবাদ সো আমি মঞ্জিলে অলৰেডি আমাৰ 6 গৰাকী পেনেলিষ্ট আছে কৰিম মনিতা বাইদেউৰ লগত মনিতা বাইদেউ বৰ্তমান ডাইৰেক্টৰ হয় ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিজন গুৱাহাটী লগতে তেখেত এডিশনেল সেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আসাম হিচাপে সেৱা আগবঢ়াই আহি আছে মনিতা বাইদেউ ফেষ্টিভেল ডাইৰেক্টৰ হিচাপে গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ 3টা সংস্কৰণ অলৰেডি অৰ্গেনাইজ কৰিছে তাৰ লগতে গুৱাহাটী ইণ্টাৰনেশ্যনেল চিলড্ৰেন ফিল্ম ফেষ্টিভেল গুৱাহাটী ইণ্টাৰনেশ্যনেল ডকুমেণ্টাৰী শৰ্ট এনিমেশ্যন ফিল্ম ফেষ্টিভেল আৰু গুৱাহাটী ডকুমেণ্টাৰী ফিল্ম ফেষ্টিভেল মহোৎসৱ অনুষ্ঠিত কৰিছে মই অনুৰোধ কৰিম মনিতা বাইদেউ তেওঁৰ নিজৰ বক্তব্যটো উপস্থিত থকা সকললৈ আগবঢ়াই ধন্যবাদ Thank you, Anshuman. আৰু মই মোৰ পেনেলিষ্ট সকলকে নমস্কাৰ জনাইছো আজি আমি যেটো সাবজেক্ট আমি আজি বিষয়বস্তু হিচাপে লৈছো ফিল্ম মেকিং as a career option এটো বহুত এতিয়া সময়ৰ কাৰণে বহুত ৰেলেভেন্ট বিষয়বস্তু কিয়নো আজিকালি যি নৱপ্ৰজন্ম আছে তেওঁলোকে ইঞ্জিনিয়াৰিং বা মেডিকেল এবিলাক কৰাতকেও বহুত সংখ্যক নতুন যুৱক যুৱতীয়ে তেওঁলোকে এই আৰ্টিস্টিক পাৰ্সুটৰ ফালে ঢাল লৈছে আৰু তেওঁলোকে ফিল্ম মেকিং টো এটা ক্যাৰিয়াৰ হিচাপে ল'ব খুজিছে যেতিয়া ফিল্ম মেকিং এটা ক্যাৰিয়াৰ হিচাপে ল'ব তেতিয়া নিশ্চয় ইয়াৰ এই শিক্ষাৰ প্ৰয়োজনীয়তা আছে আৰু ফিল্ম স্কুল বা ফিল্ম এডুকেশ্যনৰ প্ৰয়োজনীয়তা আহি পৰে বুলি মই কম বহুতে প্ৰশ্ন কৰিব পাৰে যে বহু বিখ্যাত যিসকল চিত্ৰ নিৰ্মাতা বা ফিল্ম মেকাৰ্স আছে তেওঁলোকে কোনো বহুতে ডাঙৰ ফিল্ম স্কুলৰ পৰা বা পাছ আউট নহয় বা তেওঁলোকে নিজৰ ববিয়াকে সিনেমা কৰি আছে কিন্তু মই এখিনিতে ক'ব খুজিম যে আমি যদি ভাৰতৰ সিনেমাৰ ইতিহাস চাওঁ তেতিয়া দেখিম যে FTII তেতিয়া হেখনি আমাৰ শ্ৰেষ্ঠ ফিল্ম স্কুল আছিল এতিয়াও FTII পৰা পাছ আউট যিসকল হৈছে তেওঁলোকে এটা নিজাববীয়াকৈ এটা বেলেগ ধৰণৰ এটা জনাৰ সৃষ্টি কৰিবলৈ তেওঁলোক সক্ষম হৈছিল আৰু এই সিনেমাটো এটা বেলেগ লেভেলৰ লৈ গৈছিল প্যাৰালেল সিনেমা তাৰ উদাহৰণস্বৰূপে আমি মানিকলৰ কথা ক'ব পাৰো বা এক্টিংত নাছিৰুদ্দিন শাহৰ কথা ক'ব পাৰো গতিকে মই ভাবো যে ফিল্ম এডুকেশ্যনটোৰ বহুত প্ৰয়োজনীয়তা আছে আৰু আমি এইটো মই ভাবো যে এজন মানুহে যেতিয়া ফিল্ম স্কুলত যোগদান কৰে তেতিয়া তেওঁ এটা লিমিটেড টাইম ফ্ৰেমৰ মাজত মেথডিক্যালি অলপ খুব মেথডিক্যালি ফিল্ম ক্ৰাফট বা আমি যি ফিল্ম ল্যাঙ্গুৱেজ কম বা সিনেমেটিক ল্যাঙ্গুৱেজ বা সিনেমাৰ গ্ৰামাৰ খিনি আমি শিকাই এই সিনেমা ক্ৰাফটটো আমি শিকাবলৈ যত্ন কৰো ফিল্ম স্কুল বিলাকত আৰু এই ক্ষেত্ৰত যদি আমি কওঁ যে অসমত এই ফিল্ম শিক্ষাৰ প্ৰয়োজনীয়তা বা ফিল্ম শিক্ষাৰ অনুষ্ঠান তেতিয়া হলে আমি ক'ব লাগিব অসমত এই চালুকিয়া অৱস্থাতে আছে একমাত্ৰ এটা অনুষ্ঠান চৰকাৰী অনুষ্ঠান আছে ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট এটো চৰকাৰী অনুষ্ঠান আৰু এই প্ৰতিষ্ঠানটোৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যেটো নিড আছে এটো ক্যাটাৰ কৰিছে এই ইনষ্টিটিউটটো AICT ৰ অধীনত অল ইণ্ডিয়া কাউন্সিল অফ টেকনিক্যাল এডুকেশ্যন আৰু গটিকে ইয়াত কাৰিকৰী দিশত বহুত জোৰ দিয়া হয় ফিল্ম মেকিংৰ যিখিনি কাৰিকৰী দিশ আছে সেইখিনিৰ ওপৰত বহুতখিনি ষ্টুডেন্টক আমি আগুৱাই লৈ যাব বিচাৰো কাৰিকৰী দিশটো বহুত উন্নত মানৰ আমি ইকুইপমেন্টস ইউজ কৰো চৰকাৰে ফান্ড দিছে গটিকে আমি ভাবো যে এটা আমাৰ পূৰ্ণ পৰ্যায়ৰ এজন ফিল্ম মেকাৰ হ'বলৈ আমি তেওঁলোকক সহায় কৰিব পাৰো ইয়াৰ কাৰণে এই ইনষ্টিটিউটত ভৰ্তি হ'বৰ কাৰণে 12 পাস হ'ব লাগে 50% পাৰ্সেন্টেজ লাগে আৰু আমাৰটো সকলো ছাত্ৰ ছাত্ৰী FTI ত ভৰ্তি হ'ব নোৱাৰে গতিকে নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ ইয়াতে এটা কোটা আছে
গোটেই সমগ্ৰ নৰ্থ ইষ্টৰ কাৰণে আৰু ইয়াতে 50% উপৰি তেওঁলোকে 24 ইয়াৰ্ছৰ লৈকে আমি এজ লিমিট আছে আৰু SC ST হয় যদি 27 বছৰ আৰু ইয়াত আমি 4টা ডিপাৰ্টমেন্ট আছে motion picture photography and cinematography sound engineering আৰু editing আৰু acting এই 4টা ডিপাৰ্টমেন্টত আমি তেওঁলোকক শিক্ষা দিম যেতিয়া এজন ছাত্ৰ আহি ইয়াতে এডমিশন লয় cinematography শিকিবলৈ আহে তেওঁক আমি অকল F55 বা Arri Alexa হেতু কেমেৰাই আমি শিকাই নথওঁ তেওঁক এজন ভিজুৱেল ডিজাইনাৰ হিচাপে আমি গঢ় দিব খোজো আৰু যদি তাতে কোনোবা এডিটিং শিকিব আহে DaVinci Resolve হেতুতে আমি শেষ কৰি নথওঁ তেওঁক এজন আজিকালি যেটো পোষ্ট প্ৰডাকচন ডিজাইনাৰ বা পোষ্ট প্ৰডাকচন ডাইৰেক্টৰ বুলিও কয় তেওঁ এজন তেনেকুৱা পূৰ্ণাংগ এজন তেনেকুৱা কৰিবলৈ আমি যত্ন কৰো তাৰপৰ সাউন্ড ইঞ্জিনিয়াৰিং বা অডিও যেটো একস্টিক ইঞ্জিনিয়াৰিং আছে হেতু বহুত আপোনাৰ তেওঁলোকৰ পথাৰখন বহুত বহল তাত আমি তেওঁলোককো যিসকলে সাউন্ড ইঞ্জিনিয়াৰিং শিকিব খোজে তেওঁলোকক আমি এজন আমি মনৰ পৰা আমি এটমছৰলৈকে গোটেইখিনি শিকাও আৰু আমাৰ তাতে প্লেটফৰ্ম আছে গতিকে তেওঁক আমি এজন অডিও ডিজাইনাৰ হিচাপে বা একস্টিক ডিজাইনাৰ হিচাপে আমি গঢ়ি তুলিব খোজো আৰু আমাৰ ইনষ্টিটিউটত যিসকলে এডমিশন লয় তেওঁলোকক আমি ওভাৰঅল গ্ৰোথটোৰ কাৰণে বহুত যত্ন কৰো কাৰণ মই বিশ্বাস কৰো যে এজন মানুহ এটা ষ্টুডেন্ট তেওঁ যদি ভাল ফিল্ম মেকাৰ হ'বলৈ হলে তেওঁ এজন ভাল হিউম্যান বিং হ'ব লাগিব সেইকাৰণে আমি হেতুটো আমি জোৰ দিওঁ আৰু আমি ইন্টিগ্ৰেটেড ক্লাছৰ জৰিয়তে আমি প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ কথা তেওঁলোকক শিকাও যাতে তেওঁলোকে ফিল্মৰ যেটো পারসেপশন যেটো ফিল্ম ল্যাঙ্গুৱেজ বা ফিল্মৰ গ্ৰামাৰ হেখিনি বুজি পাই ফিলসফি আছে ফিল্মৰ হেখিনি বুজি পাই আমি এটা 3 বছৰৰ কোৰ্সৰ ভিতৰত আমি হেখিনি শিকাবলৈ যত্ন কৰো আৰু বহুতে খুধে যে ফিল্ম স্কুলৰ পৰা পাস আউট ল'ৰা ছোৱালীয়ে তেওঁলোকে কৰ্মসংস্থানত কি কেনেকুৱা ধৰণৰ পাইছেনে কৰ্মসংস্থান কিন্তু মই ক'ব খুজো যে আমাৰ ফিল্ম স্কুলৰ পৰা যি FTI কথাটো বেলেগ তেওঁলোকে বহুত বেলেগ লেভেলত কাম কৰিছে বহুত উচ্চ পৰ্যায়ত কাম কৰি আছে ইভেন আমাৰ ইনষ্টিটিউটৰ পৰা পাস কৰি যোৱা সকলেও তেওঁলোকে বিভিন্ন পৰ্যায় নেশনাল হক ষ্টেট লেভেল হক সকলোতে নিজৰ খোপনিটো ৰাখিব পাৰিছে বিশেষকৈ মই যদি কওঁ যে অমৃত প্ৰীতম বা দেৱজিৎ চাংমাই তেওঁলোকে নেশনাল হয় ইভেন ইন্টাৰনেশনাল লেভেললৈ গৈছে ষ্টেটত আমাৰ দেৱজিৎ গায়নহত আছে ফিল্ম মেকাৰ জয়সিং দহতীয়াহত আছে সুৰজ দুৰাহত আছে এই সকলোবোৰ আমাৰ এলামনি হয় আৰু আমি সেইবোৰ এলামনিক লৈ পেলাই আমি গৰ্ব অনুভৱ কৰো এতিয়া আজি তেওঁলোকে যি লেভেললৈ গৈছে হেতু আমাৰ ইনষ্টিটিউটৰে এটা আমি খুখি যে তেওঁলোকে সেই লেভেললৈ গৈ পেলাই পাইছে আৰু মই দেখিছো কোনো ল'ৰা ছোৱালী আমাৰ পাছ আউট এতিয়ালৈকে বহি থাকিবলগীয়া হোৱা নাই বিশেষকৈ সাউন্ড ইঞ্জিনিয়াৰিঙৰ যিখিনি তেওঁলোকে কৰিছে তেওঁলোকে ইভেন সিনেমা হল থিয়েটাৰ বা ইভেন ওপেন এয়াৰ স্ক্ৰিনিং ইভেন ৰেডিঅ' টিভি আনকি মই এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ লগতো আমাৰ ষ্টুডেণ্টে আমাৰ এলামনিয়ে কাম কৰি আছে আৰু আমি সুখী যে যোৱাবাৰ যি ষ্টেট ফিল্ম ফেষ্টিভেল হৈছিলে তাত আমাৰ ষ্টুডেণ্টে 17টা টেকনিক্যাল এৱাৰ্ডৰ ভিতৰত 14টা মানে আমাৰ ষ্টুডেণ্টে পাইছে গতিকে আমি বহুত এই ইনষ্টিটিউটৰ লৈ পেলাই আমি গৰ্ব কৰিব পাৰো আৰু ফিল্ম যিসকলে ফিল্ম শিকিব খুজিছে ফিল্ম মেকিং as a career ল'ব খুজিছে অসম বা উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে এই ইনষ্টিটিউটলৈ আহি পেলাই তেওঁলোকে এডমিশন ল'বলৈ মই অনুৰোধ কৰিলো এতিয়া এইটো সিনাৰিঅত ফিল্ম মেকিঙৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে হয়তো অলপ ভয় খাব পাৰে কোভিডৰ সিনাৰিঅটো কি হ'ব পাৰে গতিকে তেওঁলোকে হয়তো মই ক'ব খোজো দুটা কোভিড এইটো সিনাৰিঅ হয়তো আমাৰ ভাল হ'ব পাৰে যদি একো নহয় যদি ভ্যাকচিন যদি পাই যাও আমি তেতিয়াহলে আকৌ তেওঁলোকে আগৰ নিচিনাকে আমাৰ ইমিউনিটি আমি লং টাৰ্ম ইমিউনিটি বঢ়াব লাগিব আৰু আগৰ নিচিনাকে আমাৰ সিনেমা উদ্যোগ আমাৰ গঢ় ল'ব সিনেমা কেতিয়াও সিনেমাৰ মৃত্যু নাই সিনেমাৰ মৃত্যু কেতিয়াও নহয়
আৰু যদি আমি উল্টা ধৰণেও চাওঁ যদি ভেকচিন নাহে তেতিয়াহ'লে আমি এইডছ আদি যেনেকৈ আছে তেনেকৈ এই বেমাৰটো থাকিবই আমাৰ লগত কিন্তু আমি কিছুমান আমি প্ৰট'কল মানিব লাগিব আৰু আমি এটা ডাঙৰ ইউনিট লৈ পেলাই আমি কাম কৰিব নোৱাৰিম আমি সৰু পোষ্ট প্ৰডাকশ্যন বিলাকটো আমি কৰিবলৈ আপত্তি নাই কিন্তু ডাঙৰ কাম আমি কৰিব নোৱাৰিম হেতুত আমি কিছুমান মানে স্পেশাল ইফেক্টস বা ডিজিটেল ম্যানিপুলেশনৰ দৰকাৰ হ'ব গতিকে মই তেওঁলোকক আশা কৰিছো তেওঁলোক যি সকলে ফিল্ম মেকিং as career ল'ব খুজিছে তেওঁলোক আহক এই ফিল্ম স্কুল বিলাকত ভৰ্তি হওক আৰু এই ফিল্ম ইণ্ডাষ্ট্ৰিটো আৰু আগুৱাই লৈ যাওক মই এখিনিয়ে ক'ব খুজিছো ধন্যবাদ মেডাম আমাৰ নেক্সট পেনেলিষ্ট হৈছে উৎপল বৰপূজাৰী স্যাৰ তেওঁ এজন এক্স আইআইটিয়ান আৰু তেওঁৰ এমটেক আছে এপ্লাইড জিঅলজি সাবজেক্টত তেওঁ এজন বিশিষ্ট সাংবাদিক তথা ফিল্ম ক্ৰিটিক আৰু তেওঁ এতিয়া ফিল্ম নিৰ্মাতাও আৰু তেওঁ অৰিজিনেলি গুৱাহাটীৰ তেওঁ দুটা নেশনেল এৱাৰ্ড পাইছে এটা ফিল্ম ক্ৰিটিক হিচাপে আৰু এটা ফিল্ম মেকাৰ হিচাপে মই অনুৰোধ জনাব বিচাৰিছো উৎপল বৰপূজাৰী স্যাৰক তেওঁ দুআষাৰ ক'বলৈ আমাৰ অসমত স্যাৰ আকৌ এবাৰ ক'ব নেকি মিউট হৈ আছিল মই আনমিউট কৰি দিছো আপোনাক ওকে ঠিক আছে মই কৈছা সকলোকে নমস্কাৰ জনাইছো আৰু সংবিধানক ধন্যবাদ জনাইছো যে এই সেশনটো অৰ্গানাইজ কৰাৰ কাৰণে আৰু এনেকুৱা সুন্দৰ পেনেল এটাত মোক পেনেলৰ পাৰ্ট হিচাপে মোক আহিবলৈ সুবিধা দিয়াৰ কাৰণে কাৰণ অসমত যেনেকৈ মনিতা বৰগোহাঁই ডাঙৰীয়ানে এতিয়া ক'লে যে আমাৰ তাত এখনেই ফিল্ম স্কুল আছে কিন্তু আমাৰ তাত ফিল্মৰ বিষয়ে চিনেমাৰ বিষয়ে ইন্টাৰেষ্ট থকা ল'ৰা ছোৱালী বহুত আছে যিসকলে চিনেমা কেৰিয়াৰ হিচাপে ল'ব খোজে কাৰণ মই অসমৰ বিভিন্ন ঠাইত যেতিয়া চিনেমাৰ কামত বা এনেও যাওঁ গ'লে এনেকুৱা ল'ৰা ছোৱালী বহুত লগ পাওঁ আৰু বিশেষকৈ যোৱা 5-6 বছৰত আমাৰ অসমত যিখিনি ইয়াং ফিল্ম মেকাৰ ওলাইছে আৰু তেওঁলোকে যিখিনি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিছে সেইটোৰ কাৰণে বহুতে উৎসাহ বোধ কৰিছে যে চিনেমা এটা ভাইবল কেৰিয়াৰ অপচন হ'ব পাৰে গতিকে সেই পিনৰ পৰা এই সেশনটো খুবেই দৰকাৰী আমাৰ কিছুমান আগতে অহা মানে পাৰ্টিচিপেণ্টৰ পৰা অহা প্ৰশ্ন কিছুমান মোলৈও পঠিয়াই দিয়া হৈছে তাৰ গতিকে তাৰে মই উত্তৰ দিবলৈ চেষ্টা কৰিম দুটামানৰ মোৰ আৰম্ভণিৰ মন্তব্যখিনিৰ লগতে মোৰ এটা প্ৰশ্ন আহিছে যে এক্টিং মানে নেসেসাৰী হয় নেকি ফিল্ম মেকিঙত আহিবলৈ এক্টিং কৰিব পৰাটো মানে খুব দৰকাৰ নেকি যিকোনো এটা বস্তু জনাটো আচলতে এইটো এটা সদায় এডেড এডভান্টেজ হয় যিকোনো প্ৰফেশনতে কিন্তু এতিয়া সেইবুলি এক্টিং কৰাটো দৰকাৰ বুলি কোনো কথা নাই কাৰণ এক্টিঙৰ বিষয়ে জনাটো দৰকাৰ যাতে মানে যদি মই এজন পৰিচালক হওঁ তেতিয়াহ'লে মই নিজে হয়তো এক্টিং কৰিব নোৱাৰিব পাৰো কিন্তু মোক এজন এক্টৰৰ পৰা কি লাগে সেই বস্তুটো মই জানিব লাগিব আৰু মই চিনেমাখনত এক্টৰৰ পৰা কি বিচাৰিছো আৰু চিনেমাখনৰ কামটোত সেইজন এক্টৰৰ ভূমিকা কি হ'ব সেইটো জনাটো দৰকাৰ গতিকে চিনেমাৰ ক্ৰাফ্ট এজ এ ফিল্ম মেকাৰ চিনেমাৰ ক্ৰাফ্টটো জনাটো বিৰাট দৰকাৰ কিন্তু যদি কোনোবা এক্টৰ হ'ব খুজিছে তেতিয়াতো ডেফিনেটলি পোনপ্ৰথমতে আটাইতকৈ বেছি এক্টিঙৰ ওপৰতেই জোৰ দিব লাগিব আৰু সেই এক্টিংটো মানে এনেকুৱা নহয় যে কেমেৰাৰ আগত থিয় দিলেই এক্টিং হৈ যাব এক্টিং এটা সাংঘাতিক ডাঙৰ ক্ৰাফ্ট মোৰ খুবেই মই নিজে ক'ব পাৰোঁ যে মোৰ খুব ক্ল'জ ফ্ৰেণ্ড আদিল হুছেইন তেওঁৰ যিটো সাধনা মই যোৱা 25 বছৰ 30 বছৰৰ পৰা দেখি আছো তেওঁৰ মানে কলেজীয়া দিনৰ পৰা গতিকে তেতিয়া মই বুজি পাওঁ যে এইটো এটা কেতিয়াও অন্ত নোহোৱা সাধনা এটা এক্টিংটো আৰু যিহেতু তেওঁলোক কেমেৰাৰ আগত আহে গতিকে সেইটো খুবেই দৰকাৰ কিন্তু এজ এ ফিল্ম মেকাৰ এজ এ ফিল্ম মেকিং প্ৰফেশ্যনটোত এক্টিংটোৰ জনাটো খুব এনেকুৱা দৰকাৰী বুলি কথা নাই দ্বিতীয় বস্তুটো আহিছিলে যে চিনেমা এখন ফিল্ম মেকাৰ হ'বলৈ হ'লে আন এটা প্ৰফেশ্যনত থাকি ফিল্ম মেকাৰ হ'ব পাৰি নেকি মই ভাবো যে যিকোনো প্ৰফেশ্যনতে থাকি আন এটা প্ৰফেশ্যনৰ ফুল টাইম কৰা এইটো এটা মানে অবাস্তৱ কথাই কাৰণ চিনেমা বিশেষকৈ এটা খুবেই টান এটা কলা আৰু য'ত মানে প্ৰযুক্তিবিদ্যাৰ পৰা আৰ্টৰ পৰা মানে সকলো ধৰণৰ কথা সোমাই আছে আৰু লগতে এটা ক্ৰিয়েটিভিটিৰ এটা খুব ডাঙৰ এছপেক্ট এটা আছে
আৰু চিনেমাখনৰ স্ক্ৰিপ্টিঙৰ পৰা আৰম্ভ কৰি পোষ্ট প্ৰডাকশ্যন চিনেমাখন কমপ্লিট হোৱালৈকে এইটো এটা সাংঘাতিক ডাঙৰ এটা জাৰ্ণি আৰু যিটো মানে এটা মোৰ দেন এ ফুল টাইম প্ৰফেশ্যন গতিকে ইনফেক্ট মই নিজেও একালত সাংবাদিক আছিলোঁ আৰু যেতিয়া মই চিনেমা বনাবলৈ প্ৰথম যেতিয়া ভাবিলোঁ প্ৰথমখন স্ক্ৰিপ্ট লিখিবলৈ চেষ্টা কৰিলোঁ যিখন স্ক্ৰিপ্ট লিখোঁতে মই নিজে তেতিয়া গম পালোঁ ৰিয়েলাইজ কৰিলোঁ যে এইটো দুটা প্ৰফেশ্যনত থাকি পেলাই কৰা বস্তু নহয় মানে আন এটা প্ৰফেশ্যনত থাকি চিনেমা বনোৱাটো নহয় হয়তো বহুতে কৰিব পাৰে বহুতে কৰিছেও কিন্তু সেইটো নিজৰ নিজৰ তেওঁলোকৰ কেপেবিলিটিৰ কথা মই নিজে পাৰ্চনেলি মই নাভাবোঁ যে এজন ফিল্ম মেকাৰ হ'লে এইটো ফুল টাইম হ'ব লাগে এইটো মানে দুই নাৱত দুই ভৰিৰ নিচিনা কথা নহয় একেবাৰে আৰু এটা প্ৰশ্ন এজনে সুধিছিলে যে হেৰি স্ক্ৰিপ্ট ৰাইটিঙৰ কথা মানে কেনেকৈ স্ক্ৰিপ্ট ৰাইটিং শিকিব পাৰি স্ক্ৰিপ্ট ৰাইটিংটো আটাইতকৈ কমপ্লেক্স বস্তু আচলতে ফিল্ম মেকিঙত মোৰ ইয়াত থকা সকলো ফিল্ম মেকাৰ বন্ধু যিসকল আছে বিদ্যুৎ মুকুল তেওঁলোকে ক'ব পাৰিব ভালকৈ তেওঁলোকে মুকুলে FTIৰ পৰা পাছ আউট গতিকে তেওঁ ফিল্ম মেকিঙৰ গোটেই প্ৰচেছখিনি খুব সুন্দৰকৈ পঢ়িছে কিন্তু মই যিটো বুজো যে স্ক্ৰিপ্ট ৰাইটিংটোৰ কথা হ'ল স্ক্ৰিপ্ট ৰাইটিঙতে গোটেই চিনেমাখনৰ ছাকচেছ বা ফেইলিয়ৰটো আৰু কি ক'ব খুজিছোঁ সেই গোটেই কথাটো নিৰ্ভৰ কৰে স্ক্ৰিপ্ট ৰাইটিংটো খুব এটা টাফ বস্তু আৰু এইটো শিকাৰ মানে এটাতো ফিল্ম স্কুলত গ'লে স্ক্ৰিপ্ট ৰাইটিং শিকিব পাৰি কিন্তু লগতে আজিকালি নিজেও স্ক্ৰিপ্ট ৰাইটিঙৰ বিষয়ে বহুত কথা আয়ত্ত কৰিব পাৰি এটা হ'ল চিনেমা চাই আৰু চিনেমাখন চাই উঠি যদি সেই চিনেমাখনৰ স্ক্ৰিপ্টখন পঢ়িব পাৰি তেতিয়াহ'লে মানে মোৰ নিচিনা যিবোৰ চেল্ফ টট ফিল্ম মেকাৰ আমি চিনেমা চাই চিনেমা কৰিবলৈ মানে সাহ কৰিছোঁ চিনেমা বহুত চোৱাৰ পিছত 20 বছৰ চোৱাৰ পিছত সাহ কৰিছোঁ যে চিনেমা বনাবলৈ পাৰোঁ বুলি মই নিজে বহুত চিনেমা চাই উঠি তাৰ স্ক্ৰিপ্টখন পঢ়িবলৈ চেষ্টা কৰোঁ আৰু কেনেকৈ সেই স্ক্ৰিপ্টৰ লিখা বস্তুখিনি কেনেকৈ ভিজুৱেলি তেওঁলোকে ইণ্টাৰপ্ৰিট কৰিছে আৰু তাত কিছুমান বস্তু এতিয়া হলিউডৰ চিনেমা এখন হ'লে তেওঁলোকে বাজেটৰ পৰা যিটো ছাপৰ্ট পায় আমাৰ অসমত জয়সেং দহোটীয়াৰ হাণ্ডুক বুলি চিনেমা এখন যিখন আছিলে সেইখনত তেনেকুৱা বাজেটৰ ছাপৰ্ট নাই গতিকে তেওঁলোকে কেনেকৈ সেই বস্তুবোৰ এডাপ্ট কৰে বিভিন্ন ধৰণৰ বস্তুত বিভিন্ন পৰিস্থিতিয়ে কেনেকৈ এডাপ্ট কৰিবলৈ বাধ্য কৰায় গতিকে সেইটো আৰু স্ক্ৰিপ্ট ৰাইটিঙৰ কাৰণে বহুত অনলাইন কোৰ্ছো আছে আজিকালি ইণ্টাৰনেটত চাৰ্চ কৰিলে পোৱা যায় আৰু লগত বহুত স্ক্ৰিপ্ট ৱৰ্কশ্বপ হৈ থাকে এইবোৰ অৱশ্যে খুব কম্পিটিটিভ হয় সেইবোৰত মানে ভাগ ল'বৰ কাৰণে যদি 20টা ষ্টুডেণ্টৰ 20জন স্ক্ৰিপ্ট ৰাইটাৰৰ তাত জেগা থাকে হয়তো 700 এপ্লিকেশ্যন আহিব কিন্তু সেইবোৰত ভাগ ল'ব পাৰিলে এইটো এটা খুব ভাল এটা গাইডেঞ্চ পোৱা যায় আৰু অনলাইন বহুত স্ক্ৰিপ্ট পোৱা যায় মানে ভাৰতীয় চিনেমাই হওক বা হলিউডৰ চিনেমা বা ৱৰ্ল্ড চিনেমাই হওক বহুত স্ক্ৰিপ্ট পোৱা যায় সেইবোৰ স্ক্ৰিপ্ট যদি পঢ়ে তেতিয়াহ'লে স্ক্ৰিপ্টৰ যিটো টেকনিকেল ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটোৰ বিষয়ে বহুতখিনি কথা আয়ত্ত কৰিব পাৰি এইটো এটা চেল্ফ লাৰ্ণিং মোডৰ কথা কৈছোঁ আৰু যদি কোনোবাই প্ৰফেশ্যনেলি স্ক্ৰিপ্ট ৰাইটিং শিকিব পাৰে গৈ পেলাই কোনোবা ইনষ্টিটিউটত সেইটো আটাইতকৈ মানে ভাল উপায় এইখিনিয়ে মই এতিয়া কৈছোঁ আকৌ পিছত আকৌ মই মোৰ ওচৰলৈ আকৌ মডাৰেটৰ আহিলে মই আকৌ ক'বলৈ মানে সুবিধা পাম বুলি আশা কৰিছোঁ ধন্যবাদ বৰপূজাৰী ছাৰ ইয়াৰ পিছত আমি যাম আমাৰ উৎপল দত্ত ডাঙৰীয়ালৈ উৎপল দত্ত ডাঙৰীয়া এজন নেশ্যনেল ফিল্ম এৱাৰ্ড উইনিং ফিল্ম ক্ৰিটিক হয় আৰু তেওঁ প্ৰেচিডেণ্ট হয় চলচ্চিত্ৰম ফিল্ম ছ'চাইটি আৰু চলচ্চিত্ৰম ফিল্ম নেশ্যনেল ফিল্ম ফেষ্টিভেল ডাইৰেক্টৰো হয় তেওঁ নিজৰ জীৱন নতুন অসমীয়াৰ সংবাদদাতা হিচাপে আৰম্ভ কৰিছিলে কৰ্মজীৱন পাছলৈ ৰূপপুৰ সংবাদদাতা আৰু ফটোগ্ৰাফাৰ হিচাপে যোগদান কৰে বিস্ময়ৰ লগতে ৰংঘৰৰ এছিষ্টেণ্ট এডিটৰ হিচাপেও কাম কৰে পাছলৈ তেওঁ অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত যোগদান কৰে উৎপল দত্ত ছাৰ এজন প্ৰতিষ্ঠিত সুলিখক অনুবাদক উৎপল দত্ত ছাৰ আপোনাক অনুৰোধ জনাম আপোনাৰ বক্তব্য প্ৰয়োজনীয় কাম এটা কৰি থকা সংবিধান ৱাৰ্জিলে তেখেতসকলেও আমাৰ এই অনুষ্ঠানটোৰ কাৰণেই নহয় তেখেতসকলৰ আটাইবোৰ প্ৰচেষ্টাৰ কাৰণেই অভিনন্দন জনাই আৰম্ভ কৰিছোঁ যিকেইটা প্ৰশ্ন আহিছিল মোৰ তাৰে দুটামান প্ৰশ্ন একেলগকৈ উত্তৰ দিব পাৰি প্ৰথমটো খুব ইণ্টাৰেষ্টিং এই চিনেমা এখন কৰিবলৈ কেনেকৈ আগবাঢ়িব পাৰোঁ এইটো একেবাৰে সহজ কাম এতিয়া
সকলোৱেতো চিনেমা কৰিব ইচ্ছা নকৰে, যাৰ ভিতৰত এটা পেচন আছে, মই কিবা এটা কৰিম বা সেই ধৰণে ভবা চিন্তা কৰিছে আৰু সেই মানসিকভাৱে প্ৰস্তুত হৈছে, তেওঁ চিনেমা কৰাৰ কথা ভাবিব। সেইটো সকলোৰে নহয়। মানসিকভাৱে প্ৰস্তুত হৈছেই মই চিনেমাখন কৰিব লাগে, তেওঁ জাপ মাৰি পৰি চিনেমাখন আৰম্ভ কৰি দিলে হ'ল। আগতেই যদি বাজেটৰ কথা ভবা যায়, তেনে কৰিম কি হ'ব, বহুত যদি ভাবি থকা যায় তেতিয়া চিনেমাখন কৰা নহয়। বাজেটটো লাগিবই, বাজেট নোহোৱাকৈ চিনেমা নহয়। আৰু বাজেটৰ কথাটো এনেকুৱা, যিমানবিলাক আমি চিনেমাৰ কাহিনী শুনো বা চিনেমাৰ কৰা কাহিনী শুনো, বেছিভাগ মানুহৰে যিসকলে নিজে আৰম্ভ কৰে, যদি ছবিখন কৰাৰ কাৰণে প্ৰযোজক পায় তেতিয়াতো এইবিলাক চিন্তা নাই। যদি প্ৰযোজক নাপায় তেতিয়াহ'লে তেওঁৰ বাজেটৰ চিন্তাটো প্ৰথম। আৰু চিনেমাৰ বাজেট সদায় অন্তহীন। কিমান টকাত চিনেমাখন আৰম্ভ কৰিব আৰু কিমান টকাত শেষ কৰিব, তো আগতেই ঠিক কৰি থোৱাটো বহুত টান। চিনেমাত শ্বুটিং কৰিলে ভবা মতে শ্বুটিং হ'ল, বেছি ভাল হ'ল, আৰু দুদিন এক্সট্ৰা শ্বুটিং কৰিব মন গ'ল, তেনেকৈ প্ৰত্যেকটা খোজতেই চিনেমাৰ কাম যদি ভাল হৈ গৈ থাকে আৰু ভাল হওক, বাজেটটো অন্তহীন হৈ গৈ থাকিবই। গতিকে বাজেটৰ কথা খুব ভাবি থাকিলে ক্ৰিয়েটিভিটিত হেম্পাৰ হয়। যেনেকৈ বাৰু মই যিসকলৰ প্ৰডিউচাৰ আছে সেইখনৰ কথা কোৱা নাই, যিসকল প্ৰডিউচাৰ নাই, নিজে আৰম্ভ কৰিব খুজিছে, তেখেতসকলৰ কথা কৈছোঁ। তেওঁলোকে জাপ মাৰি পৰিব লাগে আৰু আৰম্ভ কৰিব লাগে। মোৰ যেতিয়া এখন চাইকেল কিনাৰ পইচা নাছিল, তেতিয়া মই এখন গাড়ী কিনিছিলোঁ। এই কথাটো কোনে কৈছিল সকলোৱে জানেই, ভৱেন শইকীয়াই তেওঁৰ জীৱন মৃত্যুত কৈছিলে। আৰু যদি মই চাইকেল কিনিব পইচা নাই, মই যে গাড়ীৰ কথা ভাবি থাকোঁ, আৰু যদি ভাবি থকা গ'লহেঁতেন তেতিয়া চাইকেলখনো কিনা নহ'লহেঁতেন। চিনেমা নিৰ্মাণটো তেনেকুৱা একে কথাই। সত্যজিৎ ৰায়ে যদি সদায় তেওঁৰ বাজেটটো কেতিয়া কিমান পইচা লাগিব, কিমান ক'ত খাব, সেই হিচাপৰ বহীটো যদি লৈ কাম কৰি থাকিলেহেঁতেন আমি পথেৰে পাছৰে দেখা নাপালোহেঁতেন। ভৱেন শইকীয়াই যদি কেৱল পইচাৰ হিচাপটো কৰি থাকিলেহেঁতেন আৰু যদি প্ৰভিডেণ্ট ফাণ্ডৰ টকা অমুকৰ ধাৰ কথা চিন্তা নকৰি যদি কেনেকৈ মোৰ হাতত থকা পইচাখিনিৰে চিনেমাখিনি কৰোঁ সেইটো ভাবি থাকিলে চিনেমাখন নহ'লহেঁতেন। গতিকে চিনেমা কৰা কথা এটাই, যদি কাৰোবাৰ কৰিব ইচ্ছা আছে, ভিতৰৰ পৰা সেই চিনেমা কৰা বাসনাটো বা জুইকুৰা জ্বলি আছে, সি শুড জাম্প। আৰু এইটোৰ কাৰণে কিন্তু তাৰ আগতে মই একো নজনাকৈ চিনেমা কৰিম সেইটোতো কথা নহয়। চিনেমাৰ বিষয়ে যিখিনি জানিব লগা আছে সেইখিনি জানি ল'বই লাগিব। আৰু এটা প্ৰশ্ন আহিছিল, এইটো আমোদজনক, এটা ডিগ্ৰী নথকাকৈ কেনেকৈ এখন বিগ বাজেটৰ চিনেমা কৰিব পাৰি। বিগ বাজেট মানে অকল মই শ্বুটিঙত কিমান বেছি পইচা খৰচ কৰিম সেইটোৱেই বিগ বাজেট নহয়। বিগ বাজেটটো হ'ল যিমানখিনি পইচা তাত বিনিয়োগ কৰা হ'ব, সিমান পইচা কেনেকৈ ঘূৰি আহিব সেই কথাটো একেলগে চিন্তা কৰাটোহে বিগ বাজেট। আৰু বিগ বাজেটটো অকল পইচাটো খৰচ কৰাই বিগ বাজেট নহয়, বিগ বাজেট হৈছে গোটেই বস্তুটো কেনে ডাঙৰ হয়, গোটেই চিনেমা যিটো আল্টিমেট প্ৰডাক্ট সেইটো কিমান ডাঙৰ হয়, কিমান ধুনীয়া হয়, কিমান বিগ হয়, সেইটোহে বিগ বাজেটৰ উদ্দেশ্য। বিগ বাজেট মানে শ্বুটিঙত বেছি পইচা খৰচ কৰি দিলোঁ, সেইটো বিগ বাজেট নহয়। আৰু যিসকল আমাৰ যদি ভাৰতৰ উদাহৰণ চাওঁ, যিবিলাক আমাৰ চলচ্চিত্ৰ নিৰ্মাতা আছে তাৰে কিছুমানে ফিল্ম স্কুলত পঢ়িছিলে, ডিগ্ৰী আছিলে, বেছিভাগৰে নাছিল মানে সেই সময়ত ফিল্ম স্কুলো নাছিল, গতিকে নাছিল কাৰণে চিনেমা নকৰিব তেনেকুৱাটো নহয়। বিগ বাজেটৰ চিনেমা কৰিছে, সাধাৰণ দুটামান উদাহৰণ, আটাইতকৈ বেছি খৰচী চিনেমা কৰা ভাৰতত শংকৰ, বা আমি কওঁ সুৰজ বৰজাত্য, কৰিম হাছিৰ, কামাল আমৰহি, আদিত্য চোপ্ৰা। অসমৰ যদি কথা কওঁ, বিগ বাজেটৰ চিনেমা কৰিছিলে মুনীন বৰুৱা, জুবিন গাৰ্গ, তেওঁলোকৰ কাৰোৱেই কিন্তু কেৱল বিগ বাজেটৰ চিনেমা কৰা সঞ্জয় লীলা বানচালী, তেওঁৰহে ফিল্ম ইনষ্টিটিউটৰ ডিগ্ৰী আছিলে, ফিল্ম ইনষ্টিটিউট পঢ়িছিলে। গতিকে বাজেটটোৰ লগত যে ডিগ্ৰীৰ কিবা সম্বন্ধ আছে সেইটো কথা নহয়। কিন্তু এইটো ঠিক, যদি ফিল্ম স্কুলত আমি নিজে স্বশিক্ষিত পৰিচালক, সৰু চিনেমা কৰিছোঁ, আমাৰ যিটো অভিজ্ঞতা, আমি চাই দেখি শিকা অভিজ্ঞতা, চিনেমা চাই উৎপল বৰপূজাৰীয়ে কোৱাৰ দৰে চিনেমা চাই আৰু পঢ়ি, কিন্তু যদি এখন আমি শিক্ষানুষ্ঠানত শিকি আহিলোহেঁতেন প্ৰণালীবদ্ধভাৱে, তেতিয়া আমাৰ বহুত কথা সহজ হ'লহেঁতেন। সেইটো হয়, আমি কাম কৰা প্ৰত্যেকবাৰেই অনুভৱ কৰোঁ
শিকা হ'লে আৰু কিছু ভাল নিশ্চয় হ'লহেঁতেন আৰু সুবিধা হ'লহেঁতেন। বা আমি চিনেমা চাই চাই নিজে নিজে যিমান শিকিছোঁ, এটা ফিল্ম স্কুলত পঢ়া হ'লে সেইখিনি ধুনীয়াকৈ প্ৰণালীবদ্ধভাৱে বেলেগৰ গাইডেঞ্চত শিকিব পাৰিলোহেঁতেন। কিন্তু একেলগে এই কথাটোও ঠিক যে ফিল্ম স্কুলত পঢ়িলেই যে চিনেমা ভাল পৰিচালক হ'ব সেই কথাটো কোৱা টান। কাৰণ কোনোবা অসমীয়া বা ইংৰাজীত MA পাছ কৰিলেই তেওঁ জানো ভাল কবি হ'ব পাৰে তেনেকুৱাটো কথা নাই। আৰু বিগ বাজাৰৰ চিনেমা হ'ল এটা সপোন। আমি যিয়েই নহয় এটা সপোন দেখি থকা কথা। আৰু চিনেমা সপোন দেখিলে সপোন ডাঙৰকেই দেখিব লাগে, চিনেমাৰ কথা ভাবিলে ডাঙৰকেই ভাবিব লাগে। মই সেইটোকে বুজি পাওঁ। চিনেমা সৰুকেই ভবা বস্তু নহয় চিনেমা। আৰু চিনেমা কৰি যদি ভাবে যে মই চিনেমা কৰিম, মই ইমান টকা ইনভেষ্ট কৰিম, ইমান টকা লাভ কৰিম, সেই যদি ব্যৱসায়িক কথাটো হয়, সেইটো তাৰ অংকটো হিচাপ নাই। আৰু কোনেও ক'ব নোৱাৰে কেনেকৈ চিনেমা কৰিলে হিট হ'ব, কেনেকৈ কৰিলে ফ্লপ হ'ব। এইখিনি আৰম্ভ কৰিলোঁ, আৰু যদি প্ৰশ্ন আহে মডাৰেটৰে যদি কয় আকৌ কথা পাতিম। ধন্যবাদ ছাৰ। আমাৰ নেক্সট পেনেলিষ্ট হৈছে বিদ্যুৎ কটকী। বিদ্যুৎ কটকী হৈছে এজন নেশ্যনেল এৱাৰ্ড উইনিং ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰ, আৰু তেওঁ 100ৰো অধিক শ্বৰ্ট ফিল্ম নৰ্থ ইষ্ট ইণ্ডিয়া, স্পেচিফিকেলি নৰ্থ ইষ্ট ইণ্ডিয়ালৈ বনাইছে। তেওঁৰ এখন ডকুমেণ্টাৰী দ্য মাইটি আহোমছ টেলিকাষ্ট হৈছিলে নেশ্যনেল জিঅ'গ্ৰাফিক চেনেল আৰু ফক্স হিষ্ট্ৰী চেনেলত। 2018ত শৈশৱতে ধেমালিতে তেওঁৰ প্ৰথম অসমীয়া বোলছবি, যোনখনে কমাৰ্চিয়েল ৰিলিজ পাইছিলে US-ত। মই অনুৰোধ জনাব বিচাৰিছো বিদ্যুৎ কটকী ছাৰক দুআষাৰ ক'বলৈ। আনমিউট কৰিব। ধন্যবাদ। সংবিধানক ধন্যবাদ এই সুযোগ দিয়াৰ বাবে কথাখিনি ক'বলৈ। মোৰ ওচৰত যিখিনি প্ৰশ্ন আহিছিল তাৰ মাজত মোৰ যিটো সকলোতকৈ ভাল লগা প্ৰশ্ন, এক প্ৰকাৰে দুখ লগা প্ৰশ্ন, ভাল লগা প্ৰশ্ন, যে অসমত অসমীয়া চিনেমাৰ অডিয়েন্স নাই কিয়? হয়তো যিহেতু মই মোৰ ছবিৰ অসমৰ বাহিৰত বেছি অডিয়েন্স পাইছো অসমতকে, সেইকাৰণে মই এক্সকিউজ বিচাৰি ফুৰিছো যে এইটো বিচাৰি চাওঁচোন কি কাৰণে বাৰু, খুচৰি চাওঁচোন অসমত কিয় বাৰু অসমীয়া ছবি চাবলৈ ইমান কম মানুহ আহে। মই নাহে বুলি ক'ব খোজা নাই, আহে, কিন্তু হয়তো এটা প্ৰণালীবদ্ধভাৱে নাহে। আমি কিছুমান ছবি আৱেগত জোৱাৰত গৈ পেলাই খুব ভাল বাণিজ্যিক সফলতা লাভ কৰে। কিন্তু আমি যদি যোৱা 20-25 বছৰ চাওঁ, ছবিলৈ চাওঁ, সেই সংখ্যাটো খুবেই তাকৰ। এক প্ৰকাৰে হয় যে ছবি এখন ভাল হলেহে চলিব। মই এইটো কথা কেতিয়াও বিশ্বাস নকৰো যে অসমীয়া ছবি হিচাপে মানুহে আহি বা ছবি এখন চাব আহিব লাগে। আমি ইমান দৈন্য নহয় জাতি হিচাপে। কিন্তু তাৰ মাজত আৰু এটা প্ৰশ্ন আহে যে ছবি এখন ভাল নে বেয়া, সেই বস্তুটো প্ৰথম দিনা বা দ্বিতীয় দিনা যদি দৰ্শক আহি চায় তেতিয়াহে বুজিব। যদি ছবি এখন মুকলি কৰাৰ পিছত প্ৰথম শ্ব'টোতেই দৰ্শক নহয়, শ্ব'টোৱেই নহয় বা দ্বিতীয় শ্ব'টোৱেই নহয়, যে দৰ্শক 4জন বা 5জন দৰ্শকো নাহিলে আৰু সেইকাৰণে শ্ব'বোৰ বিভিন্ন ঠাইত কেঞ্চেল হৈ গ'ল, ছবিখন ভাল নে বেয়া দৰ্শকৰ ওচৰত পাবগৈ কেনেকৈ? এইটো ক্ষেত্ৰত অবভিয়াছলি দ্বিতীয় প্ৰশ্নটো আহে যে এডভাৰটাইজ কিমান কৰিছে ছবিখনত, এডভাৰটাইজ কৰিছেনে? ইয়াত বস্তু এনেকুৱা যে আজিৰ যুগত কম বাজেটত এখন ভাল ছবি কৰা সম্ভৱ, কিন্তু কম বাজেটত এখন ছবি প্ৰমোট কৰা অসম্ভৱ। মই যদি ছবি এখন বনাওঁ, মই মোৰ গুডউইল ইউজ কৰি হয়তো টেকনিচিয়ান, এক্টৰ, এক্ট্ৰেছ তেওঁলোকৰ মাৰ্কেট প্ৰাইচতকৈ যথেষ্টখিনি কম হেৰিটো পাব পাৰোঁ, কম প্ৰাইচতো পাব পাৰোঁ। কিন্তু মোৰ ছবিখনৰ ট্ৰেইলাৰ এটা মই টেলিভিশ্যন চেনেল এটাত দেখুৱাবলৈ হ'লে যিটো পইচা দিব লাগিব, মোৰ ছবিখন বা মই এখন বিলবোৰ্ড হায়াৰ কৰিবলৈ যিটো মোক পইচা লাগিব, তাত মোৰ ছবি আৰু শ্বাহৰুখ খানৰ ছবিৰ প্ৰাইচিঙৰ মাজত একো ডিফাৰেঞ্চ নাথাকে।
হয়তো তাত যদি কিবা ডিছকাউণ্ট পাব লগা হয় সেইখন এখন বিগ বাজেটেড শ্বাহৰুখ খানৰ বা আমিৰ খানৰ ছবিহে পাব, অসমীয়া ছবি এখনে নাপায়। কাৰণ সেইটো সম্পূৰ্ণ বাণিজ্যিক পইচাৰ লেনদেন এটা। গতিকে স্বাভাৱিকতে অসমীয়া ছবি এখন এই ক্ষেত্ৰত অলপ মাৰ খায়। আৰু অসমত তেনেকৈ ভালৰ কাৰণে হওক বেয়াৰ কাৰণে হওক ছুপাৰষ্টাৰ নাই। আমি যদি জুবিনক আঁতৰাই দিওঁ তেনেকৈ হয়তো আমি ষ্টাৰ বুলি ক'ব যে ঠিক আছে কলেজে কলেজে গৈ পাব্লিচিটি কৰিব লাগে, কৈ দিম তেতিয়াতো সহজ। কিন্তু সেই কলেজত জুবিন বা তেনেকুৱা এজন এক্টৰ বা এক্ট্ৰেছ নহয়, যিকোনো এজন এক্টৰ এক্ট্ৰেছক লৈ যে আমি কলেজে কলেজে যাওঁ, তাৰ ল'ৰা ছোৱালীখিনিও আহিবনে? মোৰ অভিজ্ঞতাই কয় নাহে। এই ক্ষেত্ৰত কিছুমান বাস্তৱিক চেলেঞ্জ আছে অসমীয়া ছবিৰ ক্ষেত্ৰত। কিন্তু কিয় এইটো আৰম্ভ হ'ল? যিখন প্ৰদেশৰ প্ৰথম ছবিখন 1934 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই বনাইছিল, 34-35 চনত। এই প্ৰায় 85 বছৰ পিছতো এই পৰিস্থিতি কিয়? মোৰ যিমান দূৰ মনত পৰে, আমি কলেজত স্কুলত পঢ়ি থকা সময়ত 70ৰ দশকত 80ৰ দশকত অসমীয়া ছবিৰ অৱস্থা এইটো নাছিল। অসমীয়া ছবি চোৱাটো আমাৰ এটা মানে ফেমিলি আউটিঙৰ মাজত আছিল। অসমীয়া ছবি ইমান ছবিও নাছিল অৱশ্যে, বছৰত 3-4খনেই ছবি ওলাইছিল। কিন্তু ছবি চাবলৈ যোৱাটো গোটেই পৰিয়ালৰ মানুহখিনিৰ এটা উৎসৱ জাতীয় আছিল। গোটেইখিনি প্লেন কৰিলে অসমীয়া ছবি এখন চাবলৈ যাওঁ। এই গোটেই বস্তুটো সলনি হয়তো হয় 89-90, যিটো সময়ত উলফাই এটা দাবী জাৰি কৰিলে যে চিনেমা হলবোৰত হিন্দী চিনেমা দেখুৱাব নোৱাৰিব। কিছুমান হলত বম বিস্ফোৰিত হ'ল। হলবোৰ যিহেতু অকল অসমীয়া ছবি চলাই পেলাই সেই সময়ত বৰ্তি থকাটো বাণিজ্যিকভাৱে সম্ভৱ নাছিল, হলবোৰ বন্ধ হ'বলৈ আৰম্ভ হ'ল, বহুত ঠাইত গুদাম হৈ গ'ল। সেইটো সময়ত তাৰ পিছত প্ৰায় 10-15 বছৰ অসমীয়া ছবিৰ কাৰণে এটা বৰ ক'লা যুগ এটা আছিল, যিটো সময়ত মানুহে ছবি চাবলৈ যোৱা বন্ধ কৰি দিলে। এই পৰিয়াল লৈ একেলগে এখন ছবি চাবলৈ যোৱা যিটো এটা পৰম্পৰা আছিল, ক'ৰবাত সেইটো যেন ভাঙি গ'ল। আজিৰ যুগতো গুৱাহাটী বাদ দি গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় 2-3খন ঠাই বাদ দি মোৰ যিটো সামগ্ৰীৰ অভিজ্ঞতা, খুব কম এনেকুৱা জেগা আছে য'ত হলবোৰ পুৰা সম্পূৰ্ণ ফেমিলিক লৈ গৈ পেলাই ছবি এখন চোৱাৰ পৰিৱেশ আছে। আৰু এতিয়া ইমান বেছি আমাৰ অপশ্যন আহি গ'ল, OTT আহি গ'ল, টেলিভিশ্যন আহি গ'ল, সেইবোৰৰ পৰা চিনেমা এখন চাবলৈ চিনেমা হলত যোৱাটো বাধ্যতামূলক নোহোৱা হ'ল। আনফৰ্চুনেটলি এইবোৰৰ মাজতো অসমৰ যিকেইটা চেনেল, সেইবোৰত অসমীয়া চিনেমা দেখুৱাই প্ৰায় সাধাৰণতে দেখুৱাই এডভাৰটাইজ, মানে কোনো পইচা বিনিময় নহয়। এইটো কাৰণে দেখুৱাই যে আমি তোমালোকক প্ৰমোট কৰি দিম, তোমালোকে ছবিখন বিনা পইচাত আমাক দিবা, যিটো সাধাৰণতে বাণিজ্যিকভাৱে বহুতক সহায় নকৰে। গতিকে আমি কি কৰিব পাৰোঁ? মোৰ হিচাপত আমি আমাৰ বজাৰখন বহলাব লাগিব। আজিৰ যুগত আমি এইটো এটা যুগত আছো যে আমি যিমানেই লোকেল হৈ যাওঁ, যিমানেই আমি ভিতৰলৈ চাওঁ, সিমানেই আমি বহিৰ্বিজ্য, সিমানেই আমি গ্ল'বেল হৈ যাওঁ। গোটেই পৃথিৱীতে এই কাহিনী চলি আহিছে, আমাৰ অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। গতিকে আমি যদি আমাৰ মাটিৰ গুণ থকা ছবি বনোৱা আৰম্ভ কৰোঁ, বাহিৰত সেই ছবিবোৰৰ হয়তো মূল আহিব। ছাবটাইটেলছ, আমি যদি এখন ফৰাচী বা ইৰাণীয়ান ছবি ছাবটাইটেলৰ সৈতে ঘৰত বহি চাব বিচাৰোঁ, বেলেগ এখন ছবি আমি অসমীয়া ছবি এখন সেই ঠাইৰ মানুহে কিয় চাব নোৱাৰিব? আনিব এই বিষয়ে ক'বলৈ গ'লে বহুত কথাই আছে, সময় হৈ আহিছে। পিছলৈ যদি আকৌ কুৱেশ্যন আহে আমি এই বিষয়ে কণ্টিনিউ কৰিব পাৰিম। ধন্যবাদ বিদ্যুৎ। 5 মিনিট হৈ গ'ল। এতিয়া আমি আগবাঢ়িম মুকুল হালৈলৈকে। মুকুল হালৈ এজন ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰ আৰু তেওঁৰ ঘৰ বালিতৰা, নলবাৰী। 2008 চনৰ কলা শাখাত তেওঁ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ প্ৰাক্তন FTII ছাত্ৰ হয়। আৰু সকলোৱে জানিও সুখী হ'ব যে মুকুল গগৈ খ্যাতনামা বাৰ্লিন টেলেণ্টছৰ এজন মেম্বাৰ হয়। তেওঁৰ ডকুমেণ্টাৰী টেইলছ অফ চাইল্ডহুড
গটেন ইউনিভাৰ্চিটি জাৰ্মানীৰ মডাৰ্ণ ইণ্ডিয়ান ষ্টাডিজৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে মুকুলক অনুৰোধ কৰিম তেওঁ যাতে নিজৰ বক্তব্যটো আগবঢ়ায় শুনিছে মঞ্চ হেল্ল' শুনা পাই আছো আৰু নমস্কাৰ মই সংবিধানৰ পৰিয়ালবৰ্গলৈ মোৰ নমস্কাৰ জনাইছো এই সুন্দৰ সেশনটোত মোক অন্তৰ্ভুক্ত কৰাৰ কাৰণে বিশেষ পাতনি নেমেলাকৈ মই মোৰ ওচৰলৈ যিকেইটা কুৱেশ্যন আহিছিলে সেইকেইটাৰ আধাৰত মই উত্তৰ দিবলৈ চেষ্টা কৰিম যে প্ৰথম কুৱেশ্যন এটা খুব ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছিলে যে ফিল্ম মেকিঙত কনভিকশ্যন বেছি জৰুৰী নে কনফিডেন্স আৰু মই ভাবো যে দুয়োটা বস্তুৱেই জৰুৰী কনফিডেন্স আত্মবিশ্বাস আৰু কনভিকশ্যন দুয়োটা বস্তুৱেই জৰুৰী তাৰ লগে লগে প্ৰথম কথা আমি জানিব লাগিব যে যদি ফিল্ম মেকিঙৰ জৰিয়তে বা চিনেমাৰ জৰিয়তে যদি আমি নিজকে আমাৰ নিজৰ চিন্তা বা ভাৱনাৰ বহি প্ৰকাশ কৰিব বিচাৰিছো অন্য মিডিয়াম কিয় নহয় অকল চিনেমা কিয় এই কথাটো আমি নিজে জানিব লাগিব যদি আমি নিজে বুজি পাওঁ বা আমি এই বিশ্বাসত উপনীত হওঁ যে মই চিনেমাৰ বাহিৰে বেলেগ কৰিব নোৱাৰো যে মই লিখি হয়তো এখন উপন্যাস লিখি সেই ভাৱটো প্ৰকাশ কৰিব নোৱাৰো বা গান গাই নোৱাৰো বা ছবি আঁকি নোৱাৰো কেৱল চিনেমাৰ জৰিয়তেহে পাৰিম আই থিংক সেইটোৱে চাগে এখন ছবি নিৰ্মাণৰ বা চিনেমা শিক্ষা বা চিনেমাৰ লগত জীৱন কটোৱাৰ প্ৰথম আই থিংক সেইটো আৰম্ভণি তো সেই কথাটো সেয়া মই ক'ব খুজিছোঁ আৰম্ভণিতে যে কনফিডেন্স ডেফিনেটলি কনভিকশ্যন হাৰ্ডৱৰ্ক সকলোতকৈ ডাঙৰ কথা কাৰণ চিনেমা নিৰ্মাণ কৰাৰ সময়ত আপোনাৰ জীৱনৰ হয়তো 2-3 বছৰ গুচি যায় বহুত সংঘাত আহে বহুত চেলেঞ্জেছ আহে বহুত কঠিন সময় পাৰ হয় গতিকে সেই কথাবিলাক ভাবি আপুনি এটা সিদ্ধান্তত উপনীত হ'ব লাগিব যে চিনেমাই মই মোৰ কাৰণে আত্মপ্ৰকাশৰ সকলোতকৈ ডাঙৰ মাধ্যম যদি সেই কথাটো বুজি পায় বা সেই কথাটো যদি নিজৰ চৰম সত্য বুলি ভাবিলে তেতিয়াহ'লে নিশ্চয়কৈ চিনেমাৰ জগতত আপুনি সোমাব লাগে সেই যিখিনি এছপায়াৰিং ফিল্ম মেকাৰ্ছ এই পেনেলত আছে তেওঁলোকৰ কাৰণে মই ক'ব খুজিছোঁ দ্বিতীয় কথা বাকী কেইজন পেনেলিষ্টে তেওঁলোকে অলৰেডি ক'লে বহুতখিনি কথা বিশেষকৈ ফিল্ম শিক্ষা দুটা পদ্ধতি আছে এটা ফিল্ম শিক্ষা আনটো মানে নিজে স্বশিক্ষা বুলি ক'ব পাৰি বা নিজেই বিভিন্ন ধৰণেৰে চিনেমা চাই বা বিভিন্ন অধ্যয়ন কৰি নিজেই ইণ্ডিপেণ্ডেণ্টলি নিজেই চেল্ফ টট ফিল্ম মেকাৰ বুলি কয় কিন্তু কোনোবাই যদি চিনেমা শিক্ষাটো সঁচাকৈ চিৰিয়াছলি ল'ব খুজিছে তেতিয়াহ'লে মই অলপমান ইনফৰমেশ্যনছ দিব খোজোঁ মই বেছি আইডিয়েল কথা নকওঁ ইয়াতে ইনফৰমেশ্যন হিচাপে যদি ফিল্মৰ লগত জড়িত কেইবাটাও দিশ আছে অকল ফিল্ম ডাইৰেকশ্যনেই নহয় বা স্ক্ৰিপ্ট ৰাইটিঙেই নহয় এখন চিনেমা বনোৱাৰ সময়ত বহুতকেইটা ডিপাৰ্টমেণ্ট থাকে গতিকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে প্ৰত্যেক বেলেগ বেলেগ মানুহ থাকে প্ৰথম কথা ফিল্ম ডাইৰেক্টৰ এজন থাকে স্ক্ৰিপ্ট ৰাইটাৰ থাকে বা ফিল্ম ডাইৰেক্টৰ বা স্ক্ৰিপ্ট ৰাইটাৰ এজনো হ'ব পাৰে কেতিয়াবা চিনেমাটোগ্ৰাফাৰ থাকে সাউণ্ড ডিজাইনাৰ বা সাউণ্ড মিক্সিং ইঞ্জিনিয়াৰ থাকে প্ৰডাকশ্যন ডিজাইনাৰ থাকে এডিটৰ থাকে গতিকে এই আটাইকেইটা ডিপাৰ্টমেণ্টৰ কাৰণেই শিক্ষাৰ সুবিধা মানে আছে মানে আমাৰ ভাৰতবৰ্ষতে আছে ইণ্ডিয়াতে গোটেইকেইটা ডিপাৰ্টমেণ্টৰ কাৰণেই পদ্ধতিগতভাৱে ফিল্ম শিক্ষা লাভ কৰিব পৰা উপায় আছে সেই কেইখনমান মই ইনষ্টিটিউটৰ নাম মই আচলতে উলিয়াই লৈছিলোঁ মানে মই যিহেতু এটা প্ৰশ্ন পাইছিলোঁ ইয়াৰ বিষয়ে প্ৰথম কথা দুই ধৰণৰ ইনষ্টিটিউট আছে গভৰ্ণমেণ্ট ছাপৰ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ ছাপৰ্টত বহুতকেইখন ইনষ্টিটিউট এতিয়া আছে অসমত এখন আছে বা অন্য এনেকুৱা কিছুমান ঠাইত আছে সেইকেইখন ইনষ্টিটিউটৰ মেইন মুখ্য কথাটো এইটোৱেই যে চিনেমা যিহেতু খুব এক্সপেঞ্চিভ মিডিয়াম তাৰ মানে চিনেমা শিক্ষাটো অলপ এক্সপেঞ্চিভ হয় কেতিয়াবা যদিহে মানে গভৰ্ণমেণ্টৰ বা কোনো কালচাৰেল ফাণ্ডৰ জৰিয়তে সেই শিক্ষানুষ্ঠানবিলাক পৰিচালিত নহয় সেই হিচাপে মই ছাজেষ্ট কৰিব খোজোঁ যে
ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট অফ ইণ্ডিয়া পুনে এইখন প্ৰথম ডেফিনেটলি আহে কাৰণ এটা ঐতিহাসিক এক ইনষ্টিটিউট বহুত অৱদান আছে গোটেই ভাৰতৰ চিনেমাৰ জগতত FTR নিচিনাকে আন এখন আছে সত্যজিৎ ৰে ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট অফ ইণ্ডিয়া এইখন কলকাতাত এই দুয়োখনেই ভাৰত চৰকাৰৰ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্ট্ৰীৰ জৰিয়তে তেওঁলোকে পৰিচালিত হয় দুয়োখন ইনষ্টিটিউটৰ কাৰণে এটা জইণ্ট এন্ট্ৰেন্স এক্সামিনেশ্যন হয় লিখিত পৰীক্ষাৰ পিছত ইণ্টাৰভিউ বা অন্য ধৰণৰ কিবা পদ্ধতিৰ জৰিয়তে ফাইনেল চিলেকশ্যন কৰা হয় আৰু দুয়োখন ইনষ্টিটিউটেই আপোনাৰ ডাইৰেকশ্যন কোৰ্চ কেইটাৰ মই নাম কৈ দিছোঁ আপোনালোকে ৱেবছাইটত গৈ চাব পাৰে যদি পিছত ইণ্টাৰেষ্টেড হয় ডাইৰেকশ্যন থাকে স্ক্ৰিপ্ট ৰাইটিং আছে চিনেমাটোগ্ৰাফী আছে চাউণ্ডৰ আছে এডিটিং আছে প্ৰডাকশ্যন ডিজাইন আছে আৰু এক্টিঙো আছে আচলতে তাৰপিছত আপোনাৰ আছে এখন নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন বুলি এইখন আপোনাৰ গুজৰাটত আছে এইখনো চৰকাৰৰ ছাপোৰ্ট এটা আছে এইখনত তাত ফিল্ম এণ্ড মিডিয়া বুলি কোৰ্চ এটা আছে যিটো যথেষ্ট গুৰুত্বপূৰ্ণ কোৰ্চ তাৰপিছত এখন নতুন শিক্ষানুষ্ঠান কিন্তু যথেষ্ট তেওঁলোকে ভাল চিনেমা নিৰ্মাণ কৰি আছে তাৰ ষ্টুডেণ্টে সেইখন হৈছে হাৰিয়ানাৰ আপোনাৰ ৰোহটেকত আছে এখন ষ্টেট ইনষ্টিটিউট অফ ফিল্ম এণ্ড টেলিভিজন সেইখন আপোনালোকে চাব পাৰে যদি ইণ্টাৰেষ্টেড হয় আৰু অসমত ডেফিনেটলি মনিৰা বাইদেৱে কৈছে অলৰেডি ডক্টৰ ভূপেন হাজৰিকা ৰিজিনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট এইখন হয় আৰু হেল্ল' হয় শুনা পাই আছো আমি শুনা পাইছো মোৰ সময় আছে নেকি আৰু আকৌ আপোনালৈ ঘূৰি আহিম আমি অলপ পাছত Mukul, I think তুমি অলপমান short কৰিব পাৰা maybe in 30 Yes, seconds. I just gave them the information. Okay, so basically এইখন ইনষ্টিটিউট আপোনালোকৰ গভৰ্ণমেণ্ট ছাপৰ্টেড ইনষ্টিটিউটত আপুনি ফিল্মৰ লগত জড়িত যিমান কাৰিকৰী দিশ আছে বা যিবিলাক বিষয় আছে সেইবিলাক পঢ়িব পাৰে তাৰ বাহিৰেও বিভিন্ন প্ৰাইভেট ইনষ্টিটিউট আছে সেইবিলাক আপোনালোকে ইণ্টাৰনেটৰ জৰিয়তে মানে সন্ধান কৰিব পাৰে তো এইটো আপোনাৰ ফিল্মৰ পদ্ধতিগত শিক্ষাৰ কাৰণে এইকেইখন ইনষ্টিটিউট ইণ্ডিয়াত আছে আপোনালোকে চাব পাৰে আৰু যদি প্ৰত্যেকে যিহেতু ফিল্ম ইনষ্টিটিউট যাব নোৱাৰে বা সম্ভৱ নহয় মই নিজৰ অভিজ্ঞতাৰ পৰা কওঁ যে মই যেতিয়া গ্ৰেজুৱেশ্যনৰ পিছত FTR কাৰণে এণ্ট্ৰেন্স দিছিলোঁ বা চিলেকশ্যন হৈছিলে মোৰ এনেকুৱা আছিলে সময়ত যে মোৰ একো জ্ঞান নাছিলে চিনেমাত লৈ আৰু that was the only way সেইটো একমাত্ৰ উপায় আছিলে যিটো জৰিয়তে মই ফিল্মৰ জগতত প্ৰৱেশ কৰিব পাৰিম বা ফিল্মৰ লগত জড়িত আনুষংগিক কথাবিলাক শিকিব পাৰিম গতিকে এইটো আপোনালোকৰ সিদ্ধান্ত কি ধৰণে আপোনালোকে আগবাঢ়িব খুজিছে সেইটোৱে I think আমি আগবাঢ়িব পাৰোঁ ধন্যবাদ মুকুল হালৈ আপোনালৈ আকৌ আমি ঘূৰি আহিম আমাৰ শেষৰ পেনেলিষ্ট গৰাকী হৈছে ৰীমা দাস তেওঁ এজন নেশ্যনেল এৱাৰ্ড উইনিং সেল্ফ টট ফিল্ম মেকাৰ তেওঁ অৰিজিনেলি কলৰদিয়া ছয়গাঁৱৰ পৰা আৰু তেওঁ হৈছে অসমৰ প্ৰথম গৰাকী ফিল্ম মেকাৰ যাৰ বোলছবি অস্কাৰলৈ সাবমিট কৰা হৈছিল ফৰেন লেংগুৱেজ ফিল্ম কেটেগৰী তেওঁৰ মাষ্টাৰ্ছ ছচিয়লজিত কৰিছিলে পুনে ইউনিভাৰ্চিটিৰ পৰা আৰু তেওঁৰ এটা অনাৰী ডক্টৰেট ডিগ্ৰী এৱাৰ্ড কৰা হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ পৰা মই অনুৰোধ জনাব বিচাৰিছো ৰীমা দাসক তেওঁৰ বক্তব্যটো আগবঢ়াবলৈ সকলোকে নমস্কাৰ সকলোৱে ভালে আছে বুলি ভাবি লৈছো আৰু সংবিধানক মই ধন্যবাদ কৈছো আৰু এনেকুৱা ধৰণৰ এটা সেশন কৰাৰ কাৰণে ইনিচিয়েটিভ লোৱাৰ কাৰণে খুবেই ভাল কথা আৰু এতিয়া যেহেতু আমি লকডাউনত আছো আৰু এইখিনি চাগে আমাৰ কাৰণে কিবা এটা শিকাৰ কাৰণে খুব ভাল সময় আমি যিমান পাৰো ইউটিলাইজ কৰিব লাগে এতিয়া মোক সুধিছে কেইটামান প্ৰশ্ন আছে মোৰ কাৰণে প্ৰথম মই মোৰ ইন্ট্ৰোডাকশ্যনৰ কাৰণে বাছি লৈছো প্ৰথম সুধিছে যে
will I be able to opt a career in filmmaking without going to a filmmaking school? গতিকে মই নিজে যেহেতু ফিল্ম স্কুল যোৱা নাই গতিকে মই যিখিনি কথা আজি ইয়াতে কম মোৰ নিজৰ যিখিনি অনুভৱ মোৰ যিখিনি এক্সপিৰিয়েন্স সেইখিনিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো আৰু মোৰ যিটো জাৰ্নি হয় যিহেতু মই নিজে ফিল্ম স্কুল যোৱা নাই গতিকে মই এইখিনিয়ে ক'ব পাৰো যে ফিল্ম স্কুল নোযোৱাকেও ফিল্মৰ কেৰিয়াৰ এটা আপুনি আপোনালোকে কৰিব পাৰে আৰু কিন্তু এটো কথা নহয় যে ফিল্ম স্কুল নোযোৱাৰ কাৰণে ফিল্ম স্কুল এনেকুৱা নহয় যে কথা মানে কি ফিল্মৰ বিষয়ে নিশিকিলে ফিল্ম বনাব পাৰি হয়তো বনাবও পাৰি কাৰণ যিয়ে একদম প্ৰথমতে যিয়ে ফিল্ম বনাইছিলে সাইলেন্ট মুভিৰ পৰা তেওঁলোকে নিজৰ ইমাজিন কৰি তেওঁলোকে সৃষ্টি কৰিছিলে যেহেতু আমি ফিল্ম মেকিংত 7 আৰ্ট বুলি কওঁ গতিকে তেওঁলোকে যেনেকে সৃষ্টি কৰিছিলে হেতু কি জানি হয়তো নিশিকাকে একো নেদেখাকেও কৰিব পাৰি নিজৰ যদি ইমানখিনি এটা ইমাজিনেশন পাৱাৰ থাকে কিন্তু মোৰ কাৰণে মই যেতিয়া ভাবিলো মই যেতিয়া মুম্বাইত আছলতে এক্টিং কৰিবৰ কাৰণে আহিছিলো কেতিয়াও মই ভবা নাছিলো যে মই কেতিয়াবা এনেকে ফিল্ম বনাম মই কেতিয়াও আছলতে সপোনতো ভবা নাছিলো যে মই ফিল্ম বনাম কিন্তু যেতিয়া মই মুম্বাইত মই এখিনি সুবিধা পালো যেহেতু আমি সৰুৰ পৰা মই বিশেষকৈ হিন্দী আমাৰ যেটো বলিউড ইন্ডাস্ট্ৰি আমাৰ বলিউড ফিল্ম চাই মই আমি তেনেকে আহিছো মই ডাঙৰ হৈছো গতিকে মই কেতিয়াও আছলতে মোৰ ওয়ার্ল্ড সিনেমা সোৱাৰ কাৰণে কে সুবিধাটো হোৱা নাছিল কিন্তু মুম্বাইত এনেকুৱা এজন দুজন মোৰ ফ্ৰেন্ড হল তেওঁলোকৰ জৰিয়তে আছলতে মই প্ৰথমতে সিনেমা চাবলৈ আৰম্ভ কৰিলো আৰু যেতিয়া মই সিনেমা চাবলৈ আৰম্ভ কৰিলো তেতিয়া মই যেহেতু সিনেমা চাই শিকিছো কিন্তু এটো কথা মই অনুভৱ কৰিলো যে বনাবৰ কাৰণে সেই ক্ৰাফটটো জনাটো খুবেই প্ৰয়োজন সিনেমা স্কুল নগলেও সিনেমা স্টাডি কৰাটো যিমানখিনি আপোনাৰ সেন্সেস আমাৰ আছে হে গুটেকেটা সেন্স মানে ওপেন কৰি সিনেমা চাই হলেও আৰু আজিকালি আমি এটা আছলতে এনেকুৱা এটা ফৰ্চুনেট বুলি ক'ব পাৰো যে মই আৰম্ভ কৰিছিলো সিনেমাৰ প্ৰতি মোৰ যেটো বনোৱাৰ প্ৰতি ইন্টাৰেষ্ট হল সাগে 2008 মানত আৰু 2009 মানৰ প্ৰায় মোৰ মনত আছে যে আমাৰ যেটো আজি ইন্টাৰনেট যেটো এক্সেস আমি পাইছো তাৰ সুবিধাটো মই যিমান পাৰো লবলৈ চেষ্টা কৰিছিলো ইউটিউবতো সিনেমাটোগ্ৰাফিৰ পৰা এডিটিংৰ পৰা ফিল্ম মেকিংৰ পৰা যিমান পাৰো মই মুভি চাবলে চেষ্টা কৰিছিলো আৰু তাৰ ক্ৰাফটটো স্ট্ৰাকচাৰটো জানিবৰ কাৰণে যদিও আমাৰ মোৰ আৰু এটা কোৱেশ্চন আছে যে ফিল্ম মেকিং এসপেক্ট বিলাকৰ কথা কৈছে সো মই যিমান পাৰো এডিটিং প্ৰতিটো যেটো তাৰ ডিপাৰ্টমেন্ট থাকে প্ৰতিটো জানাৰ কাৰণে চেষ্টা কৰিছিলো যে সিনেমাটোগ্ৰাফিটো এনেকে কেলে কৰিছে এনেকুৱাকে কেনেকে কম্পোজ কৰিছে কি কেনেকে লাইট কৰিছে হসাকে কবলে গলে যেতিয়ালৈকে আপুনি নিজে ফিল্ডত নেযায় তেতিয়ালৈকে জনাটো খুবেই টান প্ৰ্যাকটিক্যাল যেটো আমাৰ যেটো প্ৰ্যাকটিক্যালি কৰা কাৰণে খুব প্ৰয়োজন যদিও আমি এটা মনত বা চিন্তাত সিনেমাখন আমাৰ নিজৰ ষ্টৰীটো ভাবিবলৈ আৰম্ভ কৰো তথাপিও যেতিয়ালৈকে প্ৰ্যাকটিক্যাল ফিল্ডত নেযায় তেতিয়ালৈকে আছলতে গম পোৱা নাযায় কাৰণ তেতিয়া আপুনি এটা যেতিয়া মনত থাকে আপুনি এটা ভাবি চিন্তা কৰি আছে আৰু যেতিয়া ফিল্ডত যায় তেতিয়া আপুনি ৰিয়েল ক্যাৰেক্টাৰ্স হওক বা সব গুটেখিনি ৰিয়েল আপুনি ডিল কৰিব লাগিব গতিকে হেতু কাৰণে মই কি কৰিছিলো মই বিশেষকে শৰ্ট ফিল্ম কৰিছিলো আৰু মই যেতিয়া নিজৰ এটা ক্যামেৰা কিনি লৈছিলো হেতুৱে মোক খুব সহায় কৰিলে আৰু আজি যেহেতু আমাৰ ইন্টাৰনেটৰ কাৰণে আৰু ডিজিটেল মুভমেন্টৰ কাৰণে যেটো আমাৰ সুবিধা হৈছে যেনেকে আমি এটা মোবাইলতো ফিল্ম কৰিব পাৰো গতিকে খুবে সুবিধা হৈছে যে নিজে কৰি আৰু মই এটুৱে ক'ব বিচাৰিম যে যিমান পাৰো
যিমান পাৰো যিমান শুট কৰি যিমান নিজে এক্সপেৰিমেন্ট কৰিব পৰা যায় তেতিয়া লাহে লাহে নিজে গম পোৱা যায় যে আমি কিমান শিকিছো বা আৰু ই on the right path আৰু তেনেকে আৰু কিছুমান যিখিনি ফিল্ম জনা মানুহ আছে হয়তো নিজে কৰি এক্সপেৰিমেন্ট কৰি তেওঁলোকক দেখালে যদি if you get right kind of feedback it also helps আৰু কম্পোনেন্ট বিলাক এটোটো ন্যাচুৰালি আজিকালি যিমানখিনি ইয়াতে আছে ষ্টুডেন্ট যিখিনি শিকিবৰ কাৰণে বিচাৰে ফিল্ম মেকিং আৰম্ভ কৰিবৰ কাৰণে বিচাৰে যিখিনি নৰ্মেল আমি জানো সেইখিনি ইন্টাৰনেটত সাৰ্চ কৰিলে গুগল কৰিলে সকলোৱে জানে আজিকালি কেনেকৈ ইউজ কৰিব লাগে সেইখিনি মান গতিকে বহুত ইজিলি গম পাব পাৰে যিবিলাক ফিল্ম মেকিং কাৰণে কি লাগে যেনেকৈ আমাক ষ্টৰি যিটো লাগে তাৰপিছত এডিটিং হওক বা দেন সাউন্ডৰ পৰা দেন চিনেমাটোগ্ৰাফিৰ পৰা প্ৰডাকশ্যন ডিজাইন আৰ্ট ডিৰেকশ্যন কাষ্টিং বাট আই থিংক লাইক যিটো মেইন everything is all about love. I think love is important because যেতিয়ালৈকে নিজে কিবা এটা কৰাৰ কাৰণে যিটো প্ৰেম যিটো নিজক সেই কমপ্লিটলি সেই ক্ৰাফটটো বা যিটো কৰি আছে তাত ডেডিকেট যদি কৰিব নোৱাৰে তেতিয়া হলে মই ভাবো যে যিবিলাক it's not only filmmaking other fields also যিকোনো কাম কৰিবৰ কাৰণে যিকেটা আমাৰ প্ৰয়োজন যেটো ক্লাৰিটি যেনেকৈ আমি এটা ফিল্ম এখন যদি মই ভাবিছো যে ওকে আই এম কনভিন্স এটো ষ্টৰিয়ে মই ক'ব বিচাৰিছো তাৰ ক্লাৰিটি আপোনাৰ আৰু ক্যাৰেক্টাৰ বিলাক খুব ইম্পৰ্টেন্ট হয় যে আপোনাৰ কাস্টিং কেনেকুৱা হৈছে who are your characters and তেওঁলোকৰ আপোনাৰ ফিল্ম মেকিংটো ভাল পোৱাৰ লগে লগে আপোনাৰ ক্যাৰেক্টাৰ বিলাকক আপুনি ভাল পায় নেকি তেওঁলোকক কিমান বুজে সো আপোনাৰ নিজৰ লাইফৰ এক্সপেৰিয়েন্সটো বেছি ম্যাটাৰ কৰে and আপোনাৰ ফিল্মখনৰ কি ক্লাৰিটি কি ক'ব বিচাৰিছে কি মেছেজ দিব বিচাৰিছে কিছুমানে and also some people কিছুমানে এন্টাৰটেইনমেন্টৰ কাৰণে কৰে কিছুমানে হয়তো নিজৰ সেলফ স্যাটিসফ্যাকশনৰ কাৰণে বা হে ক্ৰিয়েটিভ হে আৰ্টটো ভাল পাই কাৰণে কৰে so that those clarity should be really important I think that those clarities are very important আৰু once and clear and even you should know who are your target audience that's also important ki apuni kar karone cinema banaise ketiaba ami dekhu je cinema kon banalu muk eneko ajikali bahut phone ahi thake message ahi thake ekhon banaisu cinema kon banalu kintu mor logor toe bhal na lage boli koy gotike আমার যেটো এক্সপেক্টেশন গতিকে আপুনি যদি এনেকুৱা এখন সিনেমা বনাইছে আপোনাৰ অডিয়েন্স কোন হেতু জনাও খুব প্ৰয়োজন মোৰ আৰু সময় আছে না নবনীতা আপুনি সমুকৈ কৰিলে হ'ল আমাৰ you can summarize in 30 seconds although ইমান বিলাক এসপেক্ট আছে ফিল্ম মেকিংৰ কিন্তু মানুহ হিচাপে কেনেকুৱা অবজাৰ্ভ কৰো আমি লাইফটো কেনেকে অবজাৰ্ভ কৰিছো সকলো বস্তুৰ প্ৰতি মানুহ হওক বা প্ৰকৃতি হওক বা যিখিনি জীৱ-জন্তু হওক তেওঁৰ লগত আমাৰ যেটো সেন্সিবিলিটি হেতু মই ভাবো that's more important আপুনি কিমান বুজি পায় it's more also psychological কাৰণ যেতিয়া আপুনি ফিল্ডত আপুনি যেতিয়া শুট কৰিব যাব আপোনাৰ ক্যাৰেক্টাৰটো নতুন নতুন চ্যালেঞ্জ আহি থাকিব সো নতুন নতুন চ্যালেঞ্জত আপোনাৰ গোটেই টিমটো হওক বা আপোনাৰ ক্যাৰেক্টাৰ খিনি আপুনি কেনেকৈ ডিৰেক্ট কৰিব তেওঁলোকক কেনেকৈ বুজাব মই নন প্ৰফেশনাল এক্টৰৰ লগতো কাম কৰিছো প্ৰফেশনাল এক্টৰৰ লগতো কাম কৰিছো সৰু লৰা ছোৱালীৰ লগতো কাম কৰিছো সকলোৰে লগত ডিল কৰাৰ এটা বেলেগ বেলেগ ধৰণৰ চ্যালেঞ্জ আপুনি সন্মুখীন হয় সো সকলো সময়তে আপুনি ফোকাস এলাৰ্ট হৈ থাকিব লাগিব অৱস্থা আহি যায় এই সময়ত কেনেকৈ আপুনি নিজকে কাম কিমান আপুনি নিজকে মানে ধৈৰ্য ধৰি এইখিনি সিচুৱেচন হ্যান্ডেল কৰিব লাগিব সো বিশেষকৈ I think love is very important and believe আপুনি যেটো ষ্টৰি বিলিভ কৰিছে মই যেতিয়া প্ৰথম সিনেমাখন বনাইছিলো ম্যান উইথ দ্য বেবুলাৰ্স তেতিয়া মই I was too confused সিনেমাখন বনালো কিন্তু পিছত ইজনক দেখাইছো এওক দেখাইছো তেওঁক দেখাইছো এও কিবা কৈছে so I got influenced and it might মানে যেটো এটা কনফিউজন ক্ৰিয়েট কৰিব পাৰে so you have to be very very like careful
হ'ল কি আপুনি হেখিনি সময়ত সেই ৰাইট কাইন্ড অফ ক্ৰিটিসিজমটো কেনেকে ল'ব পাৰে আৰু কেনেকে মুভ কৰিব পাৰে সো হে বিলিভটো খুব প্ৰয়োজন দেন অলসো ফিল্ম মেকিং ইজ এ থৰো ষ্টাডি ইউ নো লাইক এটা ডিপাৰ্টমেন্টটো উইক হৈ গলে গোটেই সিনেমাখনৰ বেলেন্সটো নোহোৱা হৈ যায় সো প্ৰতিটো ডিপাৰ্টমেন্টৰ এজ এ ডিৰেক্টৰ এজ এ ফিল্ম মেকাৰ আপোনাৰ নলেজ থাকাটো খুব প্ৰয়োজন আৰু প্ৰতিটোকে ইম্পৰ্টেন্ট দিব লাগিব and then resilient I think anything can happen jetia jeneke ma agote kolu challenge jetia ahibo tetia hey challenge to overcome korar karone hey resilient power to thoka khub proyojon so mor iman khini kobo laga aru jodi kiba question thake pisot kotha ধন্যবাদ ম্যাডাম আমাৰ ওচৰত অলৰেডি বহুতখিনি কোৱেশ্চন আহিছে ফেচবুকৰ থ্ৰুৱেদি আৰু চেট ফাংচন থ্ৰুৱেদি এতিয়া যেহেতু আমাৰ সময়ৰ বহুত নাটনি মই অনুগ্ৰহ কৰিব বিচাৰিছো যে প্ৰত্যেকজন পেনেলিষ্টক এটা এটা প্ৰশ্ন সোধা হ'ব আৰু তেওঁলোকে যাতে অতি চমুকৈ উত্তৰটো দিয়ে প্ৰথম প্ৰশ্নটো মই দিব বিচাৰিছো উৎপল বৰপূজাৰী ছাৰলৈ প্ৰশ্নটো আহিছে এনে ধৰণে ইংৰাজীতে মই পঢ়ি দিছো why film if that can be done by poems, paintings and music, keeping the fact that nowadays the factor of reach, not influence, because influence is somewhat more subjective. Reach has been almost same for all medium of expression due to the digital world. Utpal Borpujari sarole prashnoto. এটা খুবই কমপ্লেক্স প্ৰশ্ন আচলতে কিন্তু এই why films এটো মই উল্টাই খুদিব যে why not কাৰণ যেহেতু এতিয়া যেটো কথা অলপ আগতে ৰিমাই আই থিংক মেনশন কৰিছিলে যে ফিল্ম মেকিং ইজ কনসিডাৰ্ড টু বি দ্য এইথ আৰ্ট সিনেমাখনত সকলো যিমান বেলেগ বেলেগ ধৰণৰ কলা আছে সকলোৰে সমাহাৰ ঘটে গোটেইবোৰ কলা মিলি পালাই তাৰ লগত প্ৰযুক্তিবিদ্যা মিলি বিজ্ঞান মিলি পালাই সিনেমা এখন হয় এতিয়া কবিতা এটা লিখিবলৈ বা গল্প এটা লিখিবলৈ বা পেইন্টিং এখন আঁকিবলৈ ইমানখিনি মানুহ বা ইমানখিনি পইচা বা ইমানখিনি টেকনলজিৰ দৰকাৰ নহয় এজন মানুহে এগৰাকী মানুহে ঘৰত বহি নিজে সেই কামটো কৰিব পাৰে আৰু हम तो ऐसे बंद करके अपना करेगा আৰু মাজত কিছুমান ডিস্টাৰবেন্স আহি আছে হয় সৰি মই মিউট কৰি দিছো হেৰি গতিকে মানে বস্তুটো সেই কিন্তু সিনেমাখন এনেকুৱা এটা বস্তু যিয়ে এটা সামূহিকভাৱে গোটেই এটা ডাঙৰ ক্ৰাউডক একেলগে এখন বেলেগ এখন দুনিয়ালৈ লৈ যাব পাৰে সেই পাৱাৰটো যিটো আছে অডিও ভিজুৱেল মাধ্যমৰ সেইটোৰ কাৰণে সিনেমা দৰকাৰী আৰু এতিয়া কথাটো হ'ল যে মই এটা সৰু এক্সাম্পল দিব কৈছো আমি যেতিয়া এখন উপন্যাস পঢ়ো আমি যেতিয়া উপন্যাস এখন পঢ়ো তেতিয়া আমি নিজে এখন সেই উপন্যাসখনৰ যিখন জগত তাত তৈয়াৰ কৰা হয় সেই স্যাৰ আপোনাৰ মাইকটো মিউট হৈ গৈছে আহিছে গতিকে আমি এখন তেনেকুৱা এখন জগত নিজৰ মনত তেনেকৈ ক্ৰিয়েট কৰি ল'ব পাৰো কিন্তু সিনেমাখনত পৰিচালকে সিনেমাৰ নিৰ্মাতাগৰাকীয়ে আমাক যিখন জগতলৈ লৈ যাব খোজে আমি তালে যাওঁ গতিকে সেই বস্তুটো ক্ৰিয়েট কৰাটো খুবেই টাফ কথা গতিকে সেইটোৰ কাৰণে সিনেমাখনৰ দৰকাৰটো মোৰ এইটোৱে যে সিনেমাখনত চাই পেলাই মই সেই জগতখনলৈ বেলেগৰ চকু দিয়ে চাওঁ কিন্তু আমি সেই জগতখনলৈ গৈ পাওঁ এতিয়া মই যদি এখন সিৰিয়াৰ বা জাপানৰ গল্পৰ এটা সিনেমা এখন যদি চাওঁ বা উপন্যাস এখন যদি পঢ়ো তেতিয়াহ'লে মই নিজে এখন কাল্পনিক জগত মোৰ মনত ক্ৰিয়েট তৈয়াৰ কৰি ল'ম যে জাপানখনত এনেকুৱা তাৰ মানুহজনৰ চেহেৰাটো এনেকুৱা তাত তেওঁলোকৰ কিবা যদি খোৱাৰ বৰ্ণনা আছে খোৱাটো এনেকুৱা কিন্তু সিনেমাখনে আমাক তালে লৈ যাব পাৰে আমি গুণটো পোৱাৰ বাহিৰে খোৱাৰ বাকি গোটেইখিনি বস্তুৱে দেখা পাম তাৰ পৰা কি ধৰণৰ ধোঁৱা ওলাইছে খোৱাটোৰ ৰং কি বস্তু দিছে গতিকে আমি এখন বেলেগ এখন জগতলৈ সিনেমাই যেনেকৈ আমাক লৈ যাব পাৰে আৰু কোনো বেলেগ আৰ্ট ফৰ্মে লৈ যাব নোৱাৰে আমাক আৰু গোটেইবোৰ আৰ্ট ফৰ্ম মিলি পেলাই সিনেমাখন হয় আৰু লগত যিটো কাহিনীৰ যিটো মানে এটা পাৱাৰ থাকে সেইটো মই ভাবো আন আৰ্ট ফৰ্মে তেনেকৈ
ইমান পাৱাৰফুলি আৰু ইমান কম সময়ৰ ভিতৰত ইমানবোৰ মানুহক একেলগে দিব কেতিয়াও নোৱাৰে গতিকে সেইকাৰণে চিনেমা দৰকাৰী আৰু চিনেমাৰ মই ভাবো চিনেমা এনেকুৱা এটা আৰ্ট ফৰ্ম যিয়ে আমাক ইজনে সিজনক বুজাত বহুত সহায় কৰে আৰু চিনেমা সেইকাৰণে আজিৰ যুগত বিশেষকৈ যিমান হিংসা আৰু যিমান ভুল বুজাবুজি যিমান বিভিন্ন ধৰণৰ গোটেই পৃথিৱীতে ইছ্যুজ হৈ থাকে সেইবোৰ যদি কম কৰিব খোজে মই ভাবো মানুহে চিনেমাৰ এটা খুব পাৱাৰফুল মিডিয়াম যাৰ যোগেদি আমি সেইবোৰ বস্তু আচলতে এড্ৰেছ কৰিব পাৰো ইমানেই ধন্যবাদ ধন্যবাদ বৰপূজাৰী ছাৰ ইয়াৰ পিছৰ প্ৰশ্নটো আছে আপোনাৰ ৰীমা দাসলৈ প্ৰশ্নটো হ'ল is it possible in India and how to have a balance between your social responsibility regarding the changes that you bring to the society and the very urge to survive in the contemporary world regarding one's bread and butter, especially when one is not into the entertainment system? Can you repeat? Yeah. So is it possible in India? Question earlier. Please. Yeah. So this is being asked by the audience during the session, and the question is it possible in India? I just সমুখে কৈ দিওঁ মানে ইণ্ডিয়াত এজন ফিল্ম মেকাৰৰ কাৰণে নিজৰ social responsibility আৰু নিজৰ creative arts plus to survive in the industry as a filmmaker সহজ হয় নে নহয় বা কেনেকৈ কৰিব পাৰি হেতু ইটস ভেৰি সাবজেক্টিভ এটো মানে কি এনেকে কোৱা কবলে অকমান অসুবিধা হেতু কাৰণ অন্য মানুহৰ আপোনাক মই হেতে কৈছো যেতিয়া মই আগতেও যিখিনি কথা কৈছো যে আপুনি কিমানখিনি কেনেকে নিজক ডেডিকেট কৰিব পাৰে এনেকুৱা বহুত ফিল্মমেকাৰ আছে যেহেতু মই এটো কথা বিশ্বাস কৰো যদি মই কিবা এটা কাম কৰি আছো মই কমপ্লিটলি সেই কামটোতে ফোকাস কৰিব ভাল পাওঁ আজি মই 4-5 বছৰে ফিল্ম মেকিং কৰি আছো যদিও বিভিন্ন ইভেন প্ৰথমতে ফ্যামিলিয়ে কৈছে বা বন্ধু বান্ধৱে কৈছে যে it's not অকল ফিল্ম মেকিং কৰিয়ে হয়তো সার্ভাইভ কৰাৰ কাৰণে টান হ'ব গতিকে এটো ইন্ডিয়া বুলি কথা নহয় যতেই নাথাকক আসলে কিমান প্যাশনেট হয় হেতুৰ ওপৰতে গুটেই নিৰ্ভৰ কৰে গতিকে এটো খুব কবলে আজি মই নিজে সার্ভাইভ কৰি আছো মই খালি হেখিনি কব পাৰো যে মই সার্ভাইভ কৰি আছো গতিকে আপুনি কথাটো হৈছে সকলো সেক্টৰত যিমানখিনি আপুনি কিমান কমপ্লিট নিজক কিমানখিনি দিব পাৰিছে কিমান ফোকাস কৰিব পাৰিছে আৰু যেটো কনসিস্টেন্সি যেনেকে কিছু মানে বেছিভাগ আমাৰ যেটো ভয় ন সেই ভয়টোৱে আমাক দিগদাৰি দি থাকে যেটো এটা ফিয়াৰ আমাৰ যেটো আৰু এনেকুৱা ধৰণৰ এটা আপুনি কথা শুনি থাকে যে ওকে মানে এনেকুৱা বহুত বেলেগ মানুহৰ কথাই আপোনাক দিগদাৰি দি থাকে সো আপুনি যেতিয়া নিজৰ এখন মনত ছবি এটা বনাই লব তেতিয়া যিকোনো কাম কৰাৰ কাৰণে অসুবিধা গতিকে নিজে যদি ভিতৰত সো ইটস অল এবাউট ইউ ইন্টাৰনালি যদি নিজে নিজৰ মাইন্ডটোক এটা পজিটিভ ভাবে ভাবি লব পাৰে ওকে মই এটো কৰিছো আৰু মই একো ভাবা নাই হয়তো আৰু হেতু কথা মই যেনেকে কৈছো ইন্ডিভিজুৱেল হিচাপত বেলেগ মানুহ হিচাপত হেতু এটা নিজে এক্সপেৰিমেন্ট কৰি চাব পাৰে যেনেকে মই এই 3 বছৰ মোৰ নিজক সময় দিছো আৰু এই 3 বছৰ মই একো কথা নাভাবো কাৰো কথা নুশুনো মই এই ফিল্ম মেকিংটো মই ভাল পাওঁ গতিকে মই কমপ্লিটলি মই কৰিম আৰু সকলো ধৰণৰ এসপেক্ট মই ষ্টাডি কৰিম যে কি হৈ আছে পৃথিৱীত কি হৈ আছে বা আমাৰ ভাৰতবৰ্ষত কি হৈ আছে বা ফিল্ম ইন্ডাস্ট্ৰিটোত কি হৈ আছে সো গুটেখিনি কথা মই ষ্টাডি কৰিম মই কৰি যাম আৰু বহুতে কেনেকুৱা কৰে এখন দুখন শৰ্ট ফিল্ম বনোৱাৰ পিছত কোনোবাই যদি বেয়া পাইছে বা ফেষ্টিভেল নগল বা কমাৰ্শিয়ালি যদি কিবা কৰিছে ফ্লপ হৈ গল তাৰ পিছত তেওঁলোকে বন্ধ কৰি দিয়ে
গতিকে তেনেকুৱা এটা বস্তু নহয় আচলতে এইটো আপুনি সেইটো কন্টিনিউ জাস্ট কনসিস্টেন্সি ইজ ভেৰি ইম্পৰ্টেণ্ট গতিকে 3-4 বছৰ সময় দিব লাগিব চাব লাগিব নিজে অবজাৰ্ভ কৰি তাৰপিছত যদি দেখিছে যে নাই এইটো হ'ব পৰা নাই মই কৰিব পৰা নাই মেবি কেতিয়াবা আমি বহুত ইমাজিন কৰি লওঁ আমি ভাবো যে মই কৰিব পাৰো কিন্তু আপুনি হয়তো তেতিয়াও নিজকে ডিসকারেজ কৰিব নালাগে নিজে ভাবি ল'ব লাগে যে ওকে মই নিজে আহিছিলো এক্টিং কৰিবৰ কাৰণে কমসে কম মই কি জানি প্ৰায় 5 বছৰ ইয়াতে মুম্বাইত মই কিমান ধৰণৰ অডিশন বেলেগ বেলেগ ঠাইত অডিশন দিছো ফিল্মৰ কাৰণে টেলিভিছনৰ কাৰণে এডৰ কাৰণে কিন্তু এটা সময়ত মই গম পালো যে মই কৰিব পৰা নাই মই যিমানখিনি কৰিব লাগে মই কৰিব পৰা নাই কিন্তু মই যেতিয়া ফিল্ম মেকিং আৰম্ভ কৰিলো মই দেখিলো যে মই I can work hard I can give my best মোৰ ফিজিক্যাল হক মোৰ মেন্টাল হক মোৰ স্পিৰিচুৱেল হক গুটেইখিনি মোৰ এনাৰ্জি যিখিনি আছে if you can give that you can also connect to your cosmic energy so you need all those energy power so it's all about that গতিকে সেইখিনি নিজে এটা সময় আপুনি গৈ নিজে গম পাব কিন্তু সেই সময়খিনি যদি এটা টার্গেট লৈছে যে ওকে 3 years 4 years সেইখিনি সময় you have to keep doing it কৰি থাকিব লাগিব তেতিয়াহলে এতিয়াতো ইমান মানুহ আছে গোটেইবিলাক সাউথ ইন্ডাষ্ট্ৰি হওক ইণ্ডিয়াৰ বিভিন্ন আমাৰ ইন্ডাষ্ট্ৰি আছে বলিউডৰ পৰা আমাৰ অসমত ইন্ডাষ্ট্ৰি আছে বা হলিউড বা সকলোতে নিজৰ নিজৰ ইন্ডাষ্ট্ৰি আছে সকলো এনেকুৱা বহুত মানুহ আছে সার্ভাইভ কৰি আছে সো হেতুৰ কাৰণে yes I think সেইখিনি ক'ব লাগিব থ্যাংক ইউ ধন্যবাদ আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বিদ্যুৎ কটকী ছাৰলৈ প্ৰশ্নটো আহিছে এনে ধৰণে মই ইংৰাজীতে পঢ়ি দিছো স্যাৰ ডু ইউ মিক্স ফিকশন উইথ ফ্যাক্টস বিকজ both your movies Rainbow Fields and এখন নেদেখা নদীৰ হিপাৰে are based on facts and events হয় মই জীৱনৰ পৰা প্ৰেৰণা লওঁ মোৰ কাৰণে কিবা এটা সাবজেক্ট আৰম্ভ কৰাৰ আগতে মোৰ কাৰণে এইটো বৰ দৰকাৰ যে সেই বস্তুখিনি মই নিজে বিশ্বাস কৰোঁ নে নকৰোঁ যদি কিবা এটা বস্তুৰে মই নিজকে মোৰ নিজৰে বিশ্বাস নাই এটা সাবজেক্টৰ প্ৰতি তেতিয়া সেই সময়ত মোৰ কাৰণে বৰ দিগদাৰ হয় মানে মই ভাবো অসম্ভৱ যে অন্য এজনক মই সেই বস্তুটোৰ প্ৰতি কনভিন্স কৰাব পাৰোঁ মই যিটো সময়ত ডাঙৰ হৈছিলো মোৰ শৈশৱ সেইটো সময়ত শৈশৱ বা কৈশোৰ অৱস্থাত অসম এক বিৰাট জ্বলন্ত পৰিস্থিতিৰ মাজেৰে গৈছিল আৰু পিছলৈ যেতিয়া মই উভতি চাওঁ মানে যৌৱনৰ দুৱাৰদলিৰ পৰা যেতিয়া প্ৰথম উভতি চাওঁ তেতিয়া এনেকুৱা লাগিছিল যে ক'ৰবাত যেন আমি উই অল ৱান্টেড টু সুইপ ইট আণ্ডাৰ দ্য কাৰ্পেট আমি কোনেও সেই বিষয়বোৰলৈ এই পলিটিকেল এজেণ্ডাবোৰ বা যিবোৰ কাৰণে হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈ গ'ল মৃত্যু হ'ল সেই বস্তুবোৰৰ আমি মানে উই প্ৰিটেণ্ড এজ ইফ ইট নেভাৰ হেপেন আৰু মই খুব দৃঢ়ভাৱে বিশ্বাস কৰোঁ ইফ উই ডোন্ট লাৰ্ণ ফ্ৰম হিষ্ট্ৰী দেন হিষ্ট্ৰী টেণ্ড টু ৰিপিট ইটছেল্ফ ক'ৰবাত মোৰ লাগিছিল এইবোৰ কথাবোৰ আলোচনা কৰা দৰকাৰ আলোচনা কৰা মানে কি মই চাৰিআলিৰ এটা থিয় হৈ পেলাই যদি মই দুজনৰ লগত কথা পতা আৰম্ভ কৰোঁ সেইটো এটা আলোচনা কিন্তু আই ৱান্টেড ইট টু বি having a little bigger platform আৰু সেইকাৰণেই এনেকুৱা কিছুমান সাবজেক্ট লৈছিলোঁ যিবোৰ সাবজেক্টে মোক বৰ অশান্তি কৰি থাকে মই উত্তৰ বিচাৰি ফুৰোঁ উত্তৰ পোৱা নাই কিন্তু মই বিচাৰিছিলোঁ যে এই প্ৰশ্নবোৰ অকল মোৰ ওচৰত নাথাকি হয়তো আৰু এটা ডাঙৰ প্লেটফৰ্মৰ ওচৰলৈ প্ৰশ্নবোৰ মই দলিয়াই দিব পাৰোঁ আৰু কিছুমান মানুহক হয়তো অশান্তিটো লগাব পাৰোঁ যে ভাবক পলাই নফুৰিব মোৰ ক্ষেত্ৰত হয় মোৰ ইমানেই ক'ব লগা এই প্ৰশ্নটোৰ বিষয়ে আপুনি আনমিউট কৰি লওক ধন্যবাদ বিদ্যুৎ দা ইয়াৰ পিছত আমি আগবাঢ়িম মনিতা বাইদেউলৈ মনিতা বাইদেউ আপোনাৰ প্ৰশ্নটো হৈছে why there is no
why there's not many specific institutions in the country for filmmaking. As on the output end, there are huge things regarding workforce and money. There are many industrial production companies, distribution market, etc., many institutions at output end, but at input level, only few good institutions are working. Or is it really so? Is the same is the same institute so it Bhupen Hazarika Regional Government Institute of Film and Television bahiro student loy ne noloi mane admission admit kore ne nokore aru please তেওঁ ৰিকুৱেষ্ট কৰিছে কি তেওঁৰ উত্তৰটো ইংৰাজীত দিব বিচাৰে শুনিব বিচাৰে Punisa? Hello? Actually, we don't take students from outside Northeast India because it's a regional institute, film institute, and we have 11 seats for, as per AICT norms, we have 11 seats for each departments. And among those 11 students, we take 7 students from the 7 northeastern states and 4 for Assam only. But outside Northeast India, till now we haven't given admission to students. But in future, the next year we are planning to do so. ধন্যবাদ ম্যাডাম ইয়াৰ পাছৰ প্ৰশ্নটো আছে মুকুল হালৈলৈ প্ৰশ্নটো মই ইংৰাজীতে পঢ়ি দিছো Are filmmaking workshops helpful, or do you believe that a long-term course like the one you did is necessary to learn the craft? What are the various things that we should keep in mind while watching a movie, or how to watch a movie? দুটা পাৰ্টৰ প্ৰশ্ন অতি চমুকৈ যদি আপুনি ক'ব পাৰে অলপ মুকুল হালৈ I think প্ৰথম প্ৰশ্নটো উত্তৰ কৰি গৈছে চাগে অলৰেডি মানে অলৰেডি পেনেলিষ্ট গোটেইকেইজনে সামগ্ৰিকভাৱে কথাখিনি কৈছে ৰীমাবায়ো কৈছে কথাটো ফিল্ম ৱৰ্কশ্বপ বা লং টাৰ্ম ফিল্ম মেকিং কোৰ্চ এইটো আপোনাৰ ওপৰত কথা মানে আপুনি যদি ভাবে যে that is the way to go like methodically বা এটা যিটো এনভাইৰনমেণ্ট ধৰক আপোনাৰ এজন ষ্টুডেণ্টে গোটেই সময় ফিল্মৰ অধ্যয়ন কৰি আছে বা ফিল্মক লৈ আলোচনা কৰি আছে এই ধৰণৰ যদি এটা এনভাইৰনমেণ্ট লাগে তেতিয়াহ'লে নিশ্চয়কৈ কোনো ইনষ্টিটিউট বা এনেকুৱা একাডেমিক স্পেচ এটা দৰকাৰ সেইটো যিকোনো ধৰণৰ ডিচিপ্লিন বা ছাবজেক্টৰ কাৰণেই দৰকাৰ কিন্তু এইটোৱে কথা যে ফিল্ম এডুকেশ্যন ইমান সহজলভ্য হৈ উঠা নাই এতিয়াও ভাৰতবৰ্ষত যে যিমানখিনি ফিল্ম এক্সপিৰিয়েঞ্চ আছে বা ষ্টুডেণ্টছ আছে তেওঁলোকৰ একমোডেট কৰিব পৰাকৈ সিমান ইনষ্টিটিউটো নাই গতিকে সেই ক্ষেত্ৰত হয়তো যিবিলাক শ্বৰ্ট টাৰ্ম ৱৰ্কশ্বপ আছে বিভিন্ন ধৰণৰ স্ক্ৰিপ্ট ৰাইটিং হওক বা চিনেমাটোগ্ৰাফি বা যিকোনো ধৰণৰ ৱৰ্কশ্বপবিলাক সেইবিলাক নিশ্চয়কৈ গুৰুত্বপূৰ্ণ কাৰণ এটা আপোনাক অৰিয়েণ্টেশ্যন এটা দিয়ে বা এক আৰম্ভণি আপোনাক দিব পাৰে সেইটোৱে যে কেনেকৈ আগবাঢ়িব লাগে ফিল্ম মেকিঙৰ ক্ষেত্ৰত আৰু বাকী কেইজন পেনেলিষ্টে যেনেকৈ কৈছে যে সেইবিলাকৰ উপৰিও নিজস্বভাৱে অধ্যয়ন কৰা আৰু চিনেমা চোৱাৰ বাদে বেলেগ উপায় হয়তো নাই আৰু দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো এইটোৱে যে হাউ টু ৱাটচ এ ফিল্ম এইটো আছিলে ন হয় হয় চ' মই নিজৰ ক্ষেত্ৰত কৈছোঁ কাৰণ জেনেৰেলি আমি চিনেমা এখন চাওঁ কাহিনী বা অভিনয়ৰ এই দুটা মুখ্য বস্তু হিচাপে চাওঁ যে চিনেমাখন ভাল লাগিলে কিয় কাহিনীটো ভাল কিন্তু এজন ফিল্ম মেকিং ষ্টুডেণ্ট হিচাপে বা ফিল্ম মেকাৰ হিচাপে হয়তো আমি তেনেকৈ নাচাওঁ কাৰণ ফিল্ম এখনত বহুতকেইটা দিশ জড়িত হৈ থাকে অকল কাহিনী বা অভিনয় নহয় গতিকে মই যিটো পদ্ধতি নিজে ব্যৱহাৰ কৰোঁ ফিল্ম এখন চাবৰ কাৰণে সেইটো হৈছে ফিল্ম এখন মই বাৰে বাৰে চাওঁ যে এখন ফিল্ম যদি এখন ফিল্মৰ পৰা যদি শিকিব খুজিছোঁ তেতিয়াহ'লে মই ফিল্মখন বাৰে বাৰে চাম কাৰণ প্ৰথমবাৰ চোৱাৰ সময়ত এনেকুৱা হয় যে কাহিনীটো ডমিনেটিং হৈ যায় যে কাহিনীটোৱে আমাক বেছি আকৰ্ষিত কৰে যে কাহিনীটো ভাল লাগিলে তো সেইটো প্ৰথম ভিউইঙৰ টাইমত কাহিনীটোৱে বেছি
মন আকৰ্ষিত কৰে গতিকে দ্বিতীয় ভিউইঙত হয়তো আপোনাক চিনেমাটোগ্ৰাফিয়ে বেছি আকৰ্ষিত কৰিব পাৰে আপুনি চিনেমাটোগ্ৰাফিৰ ডিটেইলখিনি দেখিব তৃতীয়বাৰ চাওঁতে হয়তো এডিটিঙৰ ডিটেইলখিনি দেখিব গতিকে ফিল্ম এখন বাৰে বাৰে চোৱাটো যথেষ্ট জৰুৰী কাৰণ আমি যিহেতু সেইখনৰ পৰা শিকিব খুজিছোঁ অকল মনোৰঞ্জনৰ উদ্দেশ্যৰ কাৰণে চোৱা নাই দ্বিতীয় কথা এখন ফিল্ম বাৰে বাৰে চোৱাৰ উপৰিও সেইখন ফিল্মৰ প্ৰত্যেকটো চিন বা প্ৰত্যেকটো ছিকুৱেন্সেছ আমি পুংখানুপুংখভাৱে মানে অধ্যয়ন কৰিব পাৰোঁ যে প্ৰথম মিনিটত কি হৈ আছে দ্বিতীয় মিনিটত কি হৈছে আমি হয়তো এটা নোটবুক লৈ লিখিব পাৰোঁ যে প্ৰথম মিনিটত এনেকুৱা হৈছে কেমেৰাটো এনেকৈ মুভ কৰিছে বা লাইট এনেকুৱা বা অভিনয় এনেকুৱা হৈছে গতিকে এনেকৈ যদি আমি প্ৰত্যেকটো অংশ আমি ভালদৰে অধ্যয়ন কৰোঁ লিখি লওঁ নোটবুক এটাত তেতিয়া হয়তো আমি গোটেই ফিল্মখন আমাৰ সন্মুখত ওলাই ফুৰিব কেনেকৈ বনোৱা হৈছে ফিল্মখন তো এইটো এটা মই নিজৰ কাৰণে যথেষ্ট উপযোগী এক পদ্ধতি হিচাপে ভাবোঁ গতিকে that could be one way ধন্যবাদ আমাৰ সময়ৰ যেহেতু নাটনি আমাৰ ওচৰত বহুতখিনি প্ৰশ্ন আহিছে এতিয়া আমি শেষৰ প্ৰশ্নটোলৈ যাম যদি আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এতিয়ালৈকে আপোনালোকে পোৱা নাই তেতিয়াহ'লে মই অনুৰোধ জনাইছো যে samvidhan.org লৈ গৈ ask question টেবটো খুলি তাতে আমাক প্ৰশ্নটো আপুনি পঠাওক আৰু আমি পেনেলিষ্টৰ পৰা আপোনালৈ উত্তৰটো অতি সোনকালে দিবলৈ চেষ্টা কৰিম এই সেশনটোৰ শেষৰ প্ৰশ্নটো মই দিব বিচাৰিছো উৎপল দত্ত ছাৰলৈ প্ৰশ্নটো আহিছে এজন ফিল্ম ষ্টুডেণ্টৰ পৰা তেওঁ সুধিছে how will I pursue my career as an independent filmmaker and I would love to screen my films at all festivals I am from a middle class family so where can I approach producers or get funders for my film Utpal Datta sir প্ৰশ্নটো বৰ দীঘল জটিল তেখেতে কেইবাটাও কথা কৈছে তেখেতে চিনেমা কেৰিয়াৰটো কেনেকৈ আনিব চিনেমা কেনেকৈ বনাব আৰু কেনেকৈ ফিল্ম ফেষ্টিভেলবিলাকত দিব কেৰিয়াৰটো চলাই নিয়াটো বহুত জটিল সেইটো বেলেগে কোৱাটো টান তেখেতে কেনেকৈ নিজৰ কেৰিয়াৰ প্লেনিং কৰিছে তেখেতৰ যোগ্যতা কিমান তেখেতে কি ধৰণে কেৰিয়াৰটো চলাবৰ কাৰণে সাজু হৈছে এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু তাৰ লগতে ক'ব পাৰি যে যদি এটা নিজস্ব এটা আদৰ্শ থাকে যে মই এই কাৰণে চিনেমা কৰিছোঁ মোৰ এই কাৰণে পেশ্যন এইটো মই এনেধৰণে চিনেমা কৰিম আৰু শিকি বুজি কৰিম বা মই নিশিকাকৈ নিজে বেলেগ এটা কাম কৰিও মই চিনেমা কৰিম এই কথাটোত যদি তেখেত নিজে ফ'কাছড হয় আৰু নিজে যদি গভীৰভাৱে নিজকে কনভিন্স কৰিব পাৰে মই কামটো এনেকৈয়ে কৰিম সেই চিনেমা কৰাটো টান নহ'ব কিন্তু মোৰ নিজৰ অভিজ্ঞতা আৰু মোৰ যিবিলাক বন্ধু বান্ধৱক ছবি কৰা দেখা পাইছোঁ সেইসকলৰ অভিজ্ঞতাৰ পৰা কৈছোঁ বহুতে নিজৰ এটা নিশ্চিত কেৰিয়াৰ বাদ দি চিনেমা কৰিব আহে আমাৰ পেনেলিষ্ট উৎপল পূজাৰী তেখেতৰ কথা কৈছোঁ মই তেখেত বেলেগ ভাল কেৰিয়াৰ ল'ব পাৰিলেহেঁতেন নলৈ জাৰ্ণালিজম কৰিলে আৰু পিছত জাৰ্ণালিজমটো বাদ দি কেৱল চিনেমাতে লাগিলে যেতিয়া তেখেতে অন্য চব কাম বাদ দি চিনেমাই কৰিম বুলি ধৰিলে তেতিয়া তেখেত বিবাহিত তেখেতৰ সন্তান আছে সেই সময়ত মানুহ এটা নিশ্চিত চাকৰি বাদ দি চিনেমাকে কৰিম বুলি যেতিয়া ভাবিব তাৰ কাৰণে কিমান তেখেতৰ কনভিকশ্যন লাগিব আৰু সেই কনভিকশ্যনটো আছে কাৰণে তেখেত ইমান দিন চলি আছে আৰু বাকী কেৰিয়াৰটো কেনেকৈ চলাব সেইটো নিজৰ বুদ্ধি নিজৰ চেষ্টা তাৰ ওপৰত কথা এটা সাধাৰণ আৰু নেটৱৰ্কৰ অলপ ইছ্যু হৈছে দত্ত ছাৰৰ অলপ নেটৱৰ্কৰ ইছ্যু এটা হৈছে চ' আমি ইয়াতে মানে সকলোকে মানে ধন্যবাদ জনাব বিচাৰিছোঁ আজি যিসকল পেনেলিষ্ট আহিছে আৰু পাৰ্টিচিপেণ্টছ আহিছে আমাৰ সময় ছাৰে কৈ আছে নেকি নাই আমাৰ সময় এনেই কম হৈ গৈছে আমি অলৰেডি মানে টাইম অভাৰশ্বুট কৰিছোঁ কিন্তু সকলো পাৰ্টিচিপেণ্টছক আমি ধন্যবাদ জনাইছোঁ আৰু আমি দুখিত কি আমি প্ৰত্যেকটো প্ৰশ্ন ল'ব পৰা নাই কিন্তু আপোনালোকে samvidhan.org আমাৰ ৱেবছাইটত গৈ আস্ক এ কুৱেশ্যন ছেকশ্যনত আপোনাৰ কুৱেশ্যনটো দি দিব আৰু আমি পেনেলিষ্ট সকললৈ চেষ্টা কৰিম যিমান পাৰোঁ সিমান প্ৰশ্ন উত্তৰ দিবলৈ এই ভিডিঅ'টো আমাৰ ফেচবুক পেজ
আৰু ইউটিউবতো আপলোড হ'ব আজি গোটেই সেশনটোৰ যিখিনি কথা হৈছে যিসকল বিশেষজ্ঞই নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্স খিনি শেয়াৰ কৰিছে তেওঁ গোটেইখিনি পইণ্ট অফ ভিউ যিখিনি আছে গোটেই ভিডিঅটো আমি ফেসবুক আৰু ইউটিউবত আপলোড কৰি দিম আৰু ইয়াতে এইটো জনাই থওঁ কি এইটোৱে আমাৰ শেষৰ মানে অন্তিম সেশন নহয় ফিল্ম মেকিংৰ ক্ষেত্ৰত ফিল্ম মেকিংৰ যিবোৰ ভেৰিয়াছ এসপেক্টস আছে be it music be I mean all different aspects of filmmaking আমি চেষ্টা কৰিম সংবিধানৰ ফালৰ পৰা এনেকে বিশেষজ্ঞবিলাক সকলক আনিবৰ কাৰণে আৰু আনি পেলাই আমাৰ গোটেই সকলো ষ্টুডেন্টস কমিউনিটি সহায় কৰিবৰ কাৰণে আৰু ইয়াতে মই এইটোখিনি কৈ আজি সেশনটো সামৰণি মাৰিছো আৰু once again thank you everyone all the panelists who have attended us from our busy session as well as all the participants and thank you all we request a panelist আপোনালোক অলপ সময় ৰৈ দিব আমাৰ কাৰণে